এভৰিৱান সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু এজ ইউজুৱেল তোমালোকে সকলোৱে গম পোৱা যে আমি এটা বেচ ষ্টাৰ্ট কৰিছিলো আৰু এতিয়া চাগে তোমালোকে ভাবিছা ইমান দিনৰ মূৰত কি আৰু ইমান দিন লেট হ'ব লাগে নে এটা ক্লাছৰ কাৰণে কি কম আৰু উপায় নাই আমাৰ মাজতে কিমান কেইটা এক্সাম হৈ গ'ল তো তাৰ কাৰণে মই সময় পোৱা নাছিলো কি হৈছিলে আমাৰ মাজতে গ'ল আসাম পুলিচৰ এক্সাম মাজতে আমাৰ টেটৰ এক্সাম গ'ল তো এই গোটেইখিনিৰ কাৰণে ক্লাছ কৰি থাকোতে ইয়াৰে ক্লাছ কেইটা ৰৈ আছিলে কিন্তু আজি আৰু এবাৰ চেষ্টা কৰিছো এটা ক্লাছ লৈ আনাৰ আৰু চেষ্টা কৰিম অহাকালিও এটা ক্লাছ দিয়াৰ দ্য কণ্টিনিউয়াছ ৱেট ক্লাছ কেইটা যদি গৈ থাকে তাৰ এটা প্ৰচেষ্টা চলাম আকৌ এবাৰ তো ইয়াতে আমি বিলিভাৰ্ছ বেটছ এটা ষ্টাৰ্ট কৰিছিলো যিসকলে গম নোপোৱা যিসকলে প্ৰথমবাৰ আজি এই ভিডিঅ'টো চাই আছা তোমালোকে ইয়াৰে আগতে যি দুটা ক্লাছ গুচি গৈছে সেই দুটা এবাৰ চাই ল'ব পাৰা আৰু যিসকলে অলৰেডি চাই আহিছা তোমালোকে চাগে নিশ্চয় গম পাইছা যে এইটো আকৌ এবাৰ আমাৰ আৰম্ভণি হ'ল তো এই বেটছটোত আমি কৰিনো কি আছো অকণমান জনাই দিছো যিসকলে গম নাপায় এই বেটছটোত আমি এটা নতুনকৈ মেথছৰ যিমানবিলাক চেপ্টাৰ আছে মেথছ বুলি ক'লে গণিত বুলি ক'লে গণিতৰ কোন কেইটা চেপ্টাৰৰ কুৱেশ্যন আমাৰ কম্পিটিটিভ এক্সামত আহে কম্পিটিটিভ এক্সাম বুলি কোৱাৰ লগে লগে স্পেচিফিকেলি আমি এডিআৰিৰ কথা কোৱা নাই আমি স্পেচিফিকেলি এপিএছচিৰ কথা কোৱা নাই আমি এছএছচিৰ কথা কোৱা নাই আমি আৰআৰবিৰ কথা কোৱা নাই আমি গোটেইবিলাককে সাঙুৰি পেলাই কৈছো ইয়াতে গোটেইবিলাকক একেলগে আমি কৈছো যে গোটেইবিলাক এক্সামতে আমি কোন কেইটা চেপ্টাৰৰ কুৱেশ্যননো দেখা পাওঁ আৰু তাৰ ভিতৰত আমি সকলোৱে জানো যে এই কেইটা চেপ্টাৰৰ বাহিৰত কুৱেশ্যন নাথাকে ঠিক আছে তো এইখন হৈছে আমাৰ সিলেবাস আৰু এই সিলেবাসখনে আমি কমপ্লিট কৰিব লাগে যিসকল ষ্টুডেণ্টে ভাবা যে মই মেথছত দুৰ্বল মই মেথছ বুজি নাপাওঁ তো তোমালোকৰ কাৰণে এতিয়া ক্লিয়াৰিটি পাবা তোমালোকে যে এইকেইটা চেপ্টাৰ আমি শিকিব লাগে আৰু ইয়াৰে ভিতৰত সকলোতকৈ বেছিকৈ কুৱেশ্যন আহে এইটো পাৰ্টৰ পৰা আৰু অকণমান কম্পেৰেটিভলি যে ইয়াতকৈ এইখিনি চেপ্টাৰৰ পৰা অকণমান কমকৈ কুৱেশ্যন অহা দেখা যায় আমাৰ কি গোল থাকিব লাগে আমাৰ গোল থাকিব লাগে নাম্বাৰ সিস্টেম সিম্পলিফিকেশন আৰু এই গোটেইকেইটা চেপ্টাৰ এই সিম্পল ইন্টাৰেষ্টলৈকে ঠিক আছে আমি এইকেইটা চেপ্টাৰ অকণমান বেছি ভালদৰে বুজি পাব লাগিব বেছি ভালদৰে পঢ়িব লাগিব মই ইয়াতে এই বিলিভাৰ্ছ বেটছটো কমপ্লিটলি ফ্ৰী অফ কষ্ট ইয়াতে এটা চেপ্টাৰৰ যিমানখিনি কুৱেশ্যন এক্সামত অহাৰ সম্ভাৱনা থাকে গোটেইখিনি বস্তুৱে আলোচনা কৰিবলৈ চেষ্টা কৰি আছো আৰু লগতে প্ৰতিটো ক্লাছে ট্ৰাই কৰিম বহুত বেছি দীঘলীয়াও নকৰাৰ যাতে তোমালোকৰ ৰিভিজন কৰিবলৈ বা নোটছ বনাবলৈ ইজি হয় আৰু অলৰেডি আমি দুটা ক্লাছ কমপ্লিট কৰিছো আৰু সেই দুটা ক্লাছত আমি আৰম্ভ কৰিছিলো নাম্বাৰ সিস্টেম আৰু এই নাম্বাৰ সিস্টেম চেপ্টাৰটোত কিনো আছে নাম্বাৰ সিস্টেমত আমি দেখিছিলো নাম্বাৰ সিস্টেম চেপ্টাৰটোৰ ভিতৰত এইকেইটা বস্তু আছে হয়নে আমি আৰম্ভ কৰিছিলো নাম্বাৰ সিস্টেম প্ৰথম আমাৰ চেপ্টাৰ আছিলে নাম্বাৰ সিস্টেম আৰু তাৰ ভিতৰত আমি আৰম্ভ কৰিছিলো এইখিনি আমাৰ টপিক আৰু এই টপিক কেইটাৰ ভিতৰত যিসকলে প্ৰথম দুটা ক্লাছ এটেন্ড কৰিছে সিহঁতে চাগে ভালদৰে গম পাই যে বেসিক আন্ডাৰষ্টেণ্ডিং অফ নাম্বাৰছ আমি কমপ্লিট কৰিছো আমি নাম্বাৰছ কি হয় নাম্বাৰছ বিলাক কেনেকুৱা ধৰণৰ হয় নাম্বাৰছ বিলাকৰ কিবা গুণ আছে জানো এই গোটেইখিনি কথাই আমি এটা ক্লাছত আৰম্ভ কৰিছিলো আৰু ধুনীয়াকৈ বুজিও পাইছো এতিয়া নেক্সট ক্লাছত আমি কি কৰিব গৈছো নেক্সট ক্লাছত আমি কৰিব গৈছো ডিভিজিবিলিটি ৰুল আৰু ডিভিজিবিলিটি ৰুলৰ লগত জড়িত কিছুমান প্ৰশ্ন আমি সেকেন্ডটো ক্লাছত আলোচনা কৰিছিলো আজি আমাৰ হ'ব তৃতীয়টো ক্লাছ আৰু এই ক্লাছটোত আমি আজি কৰিবলৈ গৈছো ডিজিট কাউন্টিং বেসড প্ৰবলেম ডিজিট কেনেকৈ কাউন্ট কৰিব লাগে আৰু এই বস্তুতে আজি শিকাটো আমাৰ মেইন গোল থাকিব আৰু ইয়াৰে পাছৰ ক্লাছত আমি আলোচনা কৰিম সাম অফ ডিফাৰেন্ট টাইপ অফ সিৰিজ ডিফাৰেন্ট টাইপ অফ সিৰিজৰ কেনেকৈ যোগফল উলিয়ায় আৰু ইয়াৰে ওপৰত কুৱেশ্যনও ভালোখিনি এক্সামত অহা দেখা যায় ঠিক আছে যদিহে তোমালোকে ভাবিছা যে এই চেপ্টাৰখিনি বা এই যোনটো টাৰ্গেটত আমি গৈ আছো যোনটো আমি ষ্ট্ৰেটেজি ফলো কৰি আছো এই ষ্ট্ৰেটেজিটো খুব বেছি বেনিফিচিয়েল হ'ব সকলোবিলাক ষ্টুডেন্টৰ কাৰণে তো সকলোকে মোৰ ফালৰ পৰা এটাই ৰিকুৱেষ্ট ভিডিঅটো শ্বেয়াৰ কৰি দিবা আৰু লগতে সকলোকে জনাই দিয়া এবাৰ হোৱাটছএপত হওক ফেচবুকত হওক চাৰিওফালে শ্বেয়াৰ কৰি দিয়া সকলোৱে গম পাওক যে মেথছৰ ক্ষেত্ৰত এটা ধুনীয়া ক্লাছ ইয়াতে হৈ আছে তো আজিৰ ক্লাছত আমি কৰিবলৈ গৈছো ডিজিট কাউন্টিং বেসড প্ৰবলেম মই তোমালোকৰ ফালৰ পৰা একদম ফ্ৰী পঢ়োৱা বুলি ক'লেও তোমালোকৰ হয়তো এনেকুৱা লাগিব ফ্ৰী অফ কষ্ট আমাক পঢ়াই আছে নে এনেই আৰু ফ্ৰী কিয় পঢ়াব নাই ফ্ৰী পঢ়োৱা নাই কিবা এটা ফিজ থাকিব এই ফিজটো মই কৈ আছো লাষ্টৰ ফালে যদি শেষলৈকে কোনোবাই চোৱা তেতিয়াহ'লে নিশ্চয় গম পাবা ওকে তো আমি আৰম্ভ কৰিছো ইয়াতে ক্লাছটো ডিভিজিবিলিটি আমাৰ ডিজিট কাউন্টিং বেসড প্ৰবলেম কিনো হয় ডিজিট কাউন্টিং বুলি কোৱাৰ লগে লগে তোমালোকে যদি এইটোৰ জাস্ট অসমীয়াটো চাব বিচৰা অসমীয়াটো হৈছে অংক গণিব লাগে এটা অংক গণিবনো কোনে জানা ডিজিট কাউন্টিং অংক গণিব কোনে জানা আমি সকলোৱে জানো অংক গণিব এক্সামত কুৱেশ্যন কি আহে অংক গণিব দিয়াৰ লগে লগে আমাৰ এক্সামত প্ৰথম কুৱেশ্যন আহিব যে দুটা অংকৰ কিমানটা সংখ্যা আমি লিখিব পাৰো how many two digit numbers are there how many two digit numbers we have how many two digit numbers we have ঠিক আছে আমি দুটা অংকৰ সংখ্যা কিমানটা লিখিব পাৰো এইটো হৈছে প্ৰথম কুৱেশ্যন how many two digit numbers are there বা we have
এইটো হৈছে আমাৰ প্ৰথম কুৱেশ্যন ঠিক আছে আমাক কেতিয়াবা কুৱেশ্যন কৰি দিয়ে যে দুটা অংকৰ সংখ্যা আমি কিমানটা লিখিব পাৰো এতিয়া আমি সকলোৱে জানো যেতিয়া মই তোমালোকক কুৱেশ্যন কৰিম যে এটা অংকৰ সংখ্যা আমি কিমানটা লিখিব পাৰো তো তোমালোকৰ এনসাৰ কি ওলাব যেতিয়া এটা অংকৰ সংখ্যা বুলি কোৱা হয় আমি 1 লিখিব পাৰো আমি 2 লিখিব পাৰো আমি 3 লিখিব পাৰো তো এনেকৈ আমি এটা অংকৰ সংখ্যাবিলাক লিখিব পাৰো 1 2 3 4 এনেকৈ লিখি পেলাই আমি 9 লৈকে লিখিব পাৰিম হয়নে তাৰ পাছত আৰু লিখিব পাৰিম জানো নাই এইকেইটাই হৈছে আমাৰ দুটা অংকৰ সংখ্যা আৰু ইয়াৰে বাহিৰত তোমালোক সৰি দে এটা অংকৰ সংখ্যা এইকেইটাই হৈছে আমাৰ এটা অংকৰ সংখ্যা আৰু ইয়াতকৈ বেছি আমি এটা অংকৰ সংখ্যা লিখিব নোৱাৰো কাৰণ আমি সকলোৱে জানো যদি মই ইয়াতে 10 বুলি লিখি দিও যদি মই 11 বুলি লিখি দিও যদি 12 লিখি দিও এইকেইটা কি হয় এই গোটেইবিলাক হৈছে দুটা অংকৰ সংখ্যা যদি এটা সংখ্যা তাৰ এটা নাম্বাৰ এটা যদি দুটা অংক থাকে দুটা ডিজিট থাকে হেতুকে কি বুলি কয় দুটা অংকৰ সংখ্যা বুলি কয় আমি ইয়াতে যেতিয়া অংকৰ কথা অলৰেডি বুজি পালোৱে আমি যদি ইয়াতে চাও হাউ মেনি টু ডিজিট নাম্বাৰ কিমানটানো দুটা অংকৰ সংখ্যা আছে আমি কেনেকৈ গণিম তো এইটো উলিওৱাৰ কাৰণে আমাৰ হাতত দুটা ষ্ট্ৰেটেজি আছে প্ৰথমটো আমি আহিছো বেসিক ষ্ট্ৰেটেজিৰ ফালে আৰু ইয়াৰে পাছত আমি ফৰ্মুলা বেস ষ্ট্ৰেটেজিটো আলোচনা কৰিম তো আমাৰ হাতত ক'ব গলে আমি গোটেইখিনি বস্তু শিকি যাম কাৰণ আমি যদি এসএসসি এক্সামৰ টাৰ্গেট কৰি পেলাই ক'ব লাগে বা আৰআৰবিৰ কথা ক'ব লাগে বা যিকোনো এটা কম্পিটিটিভ এক্সাম যিটো আমাৰ টাইমটো বহুত মেটাৰ কৰে বহুত কম সময়ৰ ভিতৰত এনসাৰ উলিয়াব লাগে সেইকিটা এক্সামত এনসাৰ উলিয়াৰ কাৰণে আমি যোনটো আমাৰ ট্ৰেডিশনেল মেথড সেইটো শিকিব লাগে সো দেন আমাৰ শৰ্ট ট্ৰিকটো বেছি ভালকৈ মনত থাকে ঠিক আছে আমি যদি বিহাইন্ড দা সিনটো গম নাপাও আমি একদম ফ্ৰন্ট ফুটত আহি পেলাই খেলিব হলে আমাৰ অকনমান দিগদাৰ হয় বাৰু তো আমি যদি কও মই যদি তোমালোকক কোৱেশ্চন কৰো যে 1 ৰ পৰা 50 লৈকে কিমানটা সংখ্যা আছে তোমালোকে এইটোৰ এনসাৰ দিব পাৰিবানে নিশ্চয় পাৰিবা যেতিয়া মই কম 1 ৰ পৰা 50 লৈকে কিমানটা সংখ্যা আছে এইটোৰ উত্তৰ সদায় আমাৰ এটাই ওলাব যে 50টা সংখ্যা আছে 1 ৰ পৰা 50 লৈকে 50টা সংখ্যা আছে মই যদি কও 1 ৰ পৰা আৰম্ভ কৰি 5 লৈকে কিমানটা সংখ্যা আছে তো তোমালোকৰ এনসাৰ আহিব 5টা সংখ্যা আছে হয়নে তো এইটো একদম আমাৰ চিৰসত্য ঘটনাৰ নিচিনা যিটোৰ আমি প্ৰুফ কৰি চাব পাৰো যে 1 ৰ পৰা 3 লৈকে কিমানটা সংখ্যা আছে 1 2 3 1 ৰ পৰা 3 লৈকে কিমানটা সংখ্যা আছে 1 2 3 তিনিটা সংখ্যা আছে মানে আমি যেতিয়া সংখ্যাৰ কথা গণিম আমি যেতিয়া সংখ্যা গণিবলৈ চেষ্টা কৰিম আমি সকলোৱে দেখা পাম 1 ৰ পৰা আৰম্ভ কৰি যিকোনো এটা স্পেসিফিক নাম্বাৰলৈকে কিমানটা এই সংখ্যা থাকে যদি ইয়াতে আমি অলৰেডি দেখাৰ নিচিনা যে 1 ৰ পৰা 50 লৈকে 50টা সংখ্যা আছে ঠিক তেনেদৰে আমি এনেকৈ কলে কিবা ভুল হ'ব নেকি যে 1 ৰ পৰা 99 লৈকে টোটেল 99টা সংখ্যা আছে মই কিবা ভুল কৈছো নেকি নাই কোৱা আশা কৰো বুজি পালা যে 1 ৰ পৰা 99 লৈকে 99টা সংখ্যা আছে লগতে আমি এইখিনি কথাও জানো 99 ৰ পাছত যি কেইটা সংখ্যা আহিব সেইকেইটা কি হয় 99 ৰ পাছত কি আহিব 100 আহিব 101 আহিব 102 আহিব অৰ্থাৎ 99 কৈ ডাঙৰ সংখ্যাবিলাক হৈছে আমাৰ 100 101 102 এনেকুৱা ধৰণৰ সংখ্যা তো 1 ৰ পৰা আৰম্ভ কৰি 99 লৈকে যি কেইটা সংখ্যা আছে এইকেইটা আমাৰ ইয়াতে 99টা সংখ্যা থাকিব আৰু ইয়াৰে পিছত যিমান সংখ্যা আহিব এইবিলাক তিনিটা অংকৰ সংখ্যা যিহেতুকে আমাক কোৱেশ্চনতে কৈছে যে দুটা অংকৰ সংখ্যা আমি কিমানটা লিখিব পাৰো এই ক্ষেত্ৰত আমি দুটা অংকৰ সকলোতকৈ ডাঙৰ সংখ্যাটো চাব লাগে আমি যদি ইয়াতে চাও দুটা অংকৰ সকলোতকৈ ডাঙৰ সংখ্যা হৈছে 99 তাতকৈ ডাঙৰ সংখ্যা আমি লিখিব নোৱাৰো দুটা অংকৰ সকলোতকৈ ডাঙৰ সংখ্যা বুলি কলে আমি কি লিখিম 99 তাতকৈ ডাঙৰ সংখ্যা আমি লিখিব নোৱাৰো আৰু তাৰ ভিতৰত ইয়ালৈকে আমাৰ কিমানটা সংখ্যা আছে 1 ৰ পৰা 99 লৈকে আমি গম পালো যে 99টা সংখ্যা আছে আৰু ইয়াৰে ভিতৰত 1 ৰ পৰা 9 লৈকে 1 ৰ পৰা 9 লৈকে আমি যিকেইটা সংখ্যা লিখিছো এইকেইটা কি হয় আমি যেতিয়া 1 ৰ পৰা 99 লৈকে লিখিলো ঠিক আছে মই ইয়াতে 1 আৰম্ভ কৰিছো 1 2 3 4 এনেকৈ লিখি গৈছো লিখি পেলাই টোটেল মই ইয়াতে 99 লিখিলো মানে 99টা সংখ্যা লিখা হ'ল তাৰ ভিতৰত প্ৰথম 9টা অৰ্থাৎ 1 ৰ পৰা 9 লৈকে যিকেইটা সংখ্যা আছে সেইকেইটা কি হয় এইকেইটা হৈছে এটা অংকৰ সংখ্যা সকলোৱে জানা যে 1 ৰ পৰা 9 লৈকে এটা অংকৰ সংখ্যা এই এটা অংকৰ সংখ্যা কেইটা যদি আমি বিয়োগ কৰি দিও আমি ইয়াতে লিখিছো ন 1 2 3 4 এনেকৈ 99 লৈকে লিখিছো তাৰ পৰা যদি 9টা সংখ্যা যদি গুছাই দিও অৰ্থাৎ ইয়াৰে পৰা যদি 9 যদি আমি বিয়োগ কৰি দিও তে কি থাকি গল 90 অৰ্থাৎ আমি গম পাই গলো যে 90টা আমাৰ হাতত এনেকুৱা সংখ্যা আছে যি কেইটা দুটা অংকৰ সাগৰ বুজি পালা আমি গম পাই গলো যে দুটা অংকৰ সংখ্যা আমাৰ হাতত কিমানটা আছে 90টা আছে কেনেকৈ উলিয়ালো আমি এটা বেসিক ট্ৰেডিশনেল মেথড বেসিক ওয়ে অফ ফাইন্ডিং বুলি ক'ব পাৰা বেসিক একটা মেথড আমি ব্যৱহাৰ কৰি পেলাই এনসাৰটো উলিয়ালো যদি মই তোমালোকক এই সেম মেথডত যদি সুধো যে তিনিটা অংকৰ সংখ্যা কিমানটা আছে তো এই ক্ষেত্ৰত তোমালোকে চাব লাগিব তিনিটা অংকৰ সকলোতকৈ ডাঙৰ সংখ্যা কোনটো তিনিটা অংকৰ ডাঙৰ সংখ্যা কোনটো 999 বেলেগ তো নাই তো 999 হৈছে তিনিটা অংকৰ সকলোতকৈ ডাঙৰ সংখ্যা অৰ্থাৎ আমি সেম কনসেপ্টটো লগাম আমি কম যে 1 ৰ পৰা 999 লৈকে কিমানটা সংখ্যা আছে
1ৰ পৰা আৰম্ভ কৰি 999 লৈকে 999টা অংক আছে আৰু তাৰ ভিতৰত 999টা অংক নহয় দেই সৰি সংখ্যা আছে ইমানটা সংখ্যা আছে আৰু ইমানটা সংখ্যাৰ ভিতৰত আমাৰ তিনিটা অংকৰ আৰম্ভণি কোনটো তিনিটা অংকৰ আৰম্ভণি কোনটো আৰম্ভণি হৈছে 100 100ৰ পৰা আৰম্ভ হয় তিনিটা অংক সৰ 101 102 এনেকৈ যাই থাকে তো তিনিটা অংকৰ আৰম্ভণি 100 মানে তাৰে আগৰ কেইটা কি তিনিটা অংকৰ আগৰ কেইটা কি 1ৰ পৰা 99 লৈকে এইকেইটা কি বস্তু 1ৰ পৰা আৰম্ভ কৰি 99 লৈকে এইকেইটা কি এইকেইটা হৈছে এটা অংকৰ সংখ্যা আৰু দুটা অংকৰ সংখ্যা এটা অংকৰ সংখ্যা আৰু দুটা অংকৰ সংখ্যা কেইটা ইয়াৰে পৰা বিয়োগ কৰিব নালাগিব জানো নিশ্চয় লাগিব আমাক যেতিয়া কব যে তিনিটা অংকৰ সংখ্যা কিমানটা আছে তিনিটা অংকৰ সংখ্যা কিমানটা আছে যদি এইটো কোৱেশ্চন কৰে আমি প্ৰথমতে চাম টোটেল নাম্বাৰ অফ সংখ্যা কিমানটা আছে টোটেল নাম্বাৰ অফ সংখ্যাটো আমি গম পোৱাৰ পাছত নেক্সট আমি চেক কৰিম এই টোটেল নাম্বাৰ অফ সংখ্যা কেইটা যে আছে এই টোটেল নাম্বাৰ অফ সংখ্যাৰ পৰা তাত কিমানটা এনেকুৱা সংখ্যা আছে যিকেইটা তিনিটা অংকৰ নহয় তো আমি জানো এই 999 লৈকে যেতিয়া লিখিম তাত আমাৰ 1 আহিব 2 আহিব এইকেইটা কি এইকেইটা তো এটা অংক ন তো আলটিমেটলি 1ৰ পৰা 99 লৈকে 1ৰ পৰা 99 লৈকে যিমান কেইটা সংখ্যা লিখিছো এইকেইটা তিনিটা অংকৰ নহয় তো সেই কাৰণে আমি 99টো ইয়াৰে পৰা বিয়োগ কৰিব লাগিব তো ফাইনালি আমাৰ आंसर কিমান আহিব 900 অৰ্থাৎ 900টা এনেকুৱা সংখ্যা আছে যিকেইটা তিনিটা অংকৰ এইটো হৈছে আমাৰ বেসিক মেথড একদম বেসিক টেকনিক হৈছে এইটো যদি তোমালোকে এইটো মেথড ব্যৱহাৰ কৰিব নিবিচাৰা মই নিজেও বিচাৰো তোমালোকে এইটো মেথড ব্যৱহাৰ কৰিব নালাগে কিন্তু এইটো বুজি পাব লাগে এইটো বুজি পালে আমাৰ নেক্সট কিবা নহয় কিবা এটা কোৱেশ্চনত কামত আহিব বাৰু তো এতিয়া আমি শৰ্ট ট্ৰিকৰ ফালে আহিছো শৰ্ট ট্ৰিকটো কেনেকৈ কাম কৰে তো শৰ্ট ট্ৰিকটো এনেকুৱা শৰ্ট ট্ৰিক যে আমাৰ এক্সামত আমাক ডাইৰেক্টলি আনসাৰ দিব কেনেকৈ সদায় মনত ৰাখিবা যেতিয়া আমাক সুধিব যে তোমালোকে ক'ব লাগে দুটা অংকৰ সংখ্যা কিমানটা আছে তিনিটা অংকৰ সংখ্যা কিমানটা আছে চাৰিটা অংকৰ সংখ্যা কিমানটা আছে পাঁচটা অংকৰ সংখ্যা আমি কিমানটা লিখিব পাৰো যদি এনেকুৱা কোৱেশ্চন এক্সামত কৰে আমি চাব লাগে কিমানটা অংক বুলি কৈছে সদায় তোমালোকে 9 টো লিখিবা 9 টো লিখিবই লাগিব 9 লিখিলো তাৰ পাছত যদি আমাক কয় যে দুটা অংকৰ সংখ্যা কিমানটা আছে দুটা অংক বুলি কৈছে ন আমি 2ৰ হলনি 1 কমাই দিম 2ৰ পৰা 1 কমালে কি থাকে দুটা অংক বুলি কৈছিলে দুটা অংক বুলি কোৱা কাৰণে আমি 2 টো লৈ ললো ঠিক আছে দুটা অংক মানে 2 তো 2ৰ পৰা 1 কমালে কি থাকিব 1 থাকিব অৰ্থাৎ এটা শূন্য লগাই দিয়া বুজি পালা আমি কি কৰিম আমাক যিমানটা অংক বুলি কয় তাতকৈ 1 কমাই পেলাই সিমানটা শূন্য লগাই দিম যদি কোনোবাই তোমালোকক কয় যে পাঁচটা অংকৰ সংখ্যা আমি কিমানটা লিখিব পাৰিম পাঁচটা অংকৰ সংখ্যা বুলি কলে আমি চাম পাঁচটা অংক বুলি কৈছে ন 1 কমাই দিয়া 5ৰ 1 গলে 4 থাকে মানে 4টা শূন্য লগাই দিয়া 1 2 3 4 মানে ইমানটা আমাক যদি কোনোবাই কোৱেশ্চন কৰে যে পাঁচটা অংকৰ সংখ্যা আমি কিমানটা লিখিব পাৰিম তো কাৰেক্ট আনসাৰটো কি হ'ব 90000 ক্লিয়াৰ 90000 আমাৰ आंसर আহি যাব তো পাঁচটা অংক বুলি কৈছে তো এক এটা কমাই শূন্য লগাই দিছো দ্যাটস ইট যদি চাৰিটা অংক বুলি কয় 4ৰ পৰা 1 কমালে কি হয় 3 হয় তো তিনিটা শূন্য তোমালোকে লগাই দিবা ইয়াতে 9000 আমাৰ কাৰেক্ট आंसर আহি যাব কোৱেশ্চনত যিয়ে নকৰক কিয় আমি সেইটো কাম কৰিব পাৰো লগতে যদি তোমালোকে ফৰ্মুলা মনত ৰাখিব বিচৰা ফৰ্মুলাটো হৈছে 9 into 10 to the power n minus 1 ঠিক আছে 9 into 10 to the power n minus 1 এইটো হৈছে ফৰ্মুলা ঠিক আছে এটা এই ফৰ্মুলাতে কেনেকৈ কাম কৰে আমি ইয়াতে কি কৰিম প্ৰথমতে 9 লিখিলো এটা n ৰ ভ্যালুটো কি n মানে হৈছে কিমানটা অংকৰ এটা আমাক ইয়াতে কৈছে দুটা অংকৰ সংখ্যা তো দুটা অংকৰ মানে n ৰ জায়গাত কি আহিব 2 আহিব যদি চাৰিটা অংক বুলি কয় n ৰ জায়গাত 4 আহিব যদি পাঁচটা অংক বুলি কয় n ৰ জায়গাত 5 আহিব তো যিমানটা অংকৰ বুলি কয় আমাক যিমানটা অংকৰ বুলি কয় আমি সিমানটো n ৰ ভ্যালু ৰাখিম তো আমি ইয়াতে লিখিলো পাঁচটা অংকৰ কাৰণে 5 লিখিলো -1 লিখিলো তো ফাইনালি আমাৰ आंसर আহিব 9 into 10 to the power 4 আৰু 10 to the power 4 মানে কি মানে 9ৰ পাছফালে চাৰিটা শূন্য 10 to the power 4 টো কি বুজায় যে 10ৰ এইটো 10 আছে ন মানে 1ৰ পাছফালে চাৰিটা শূন্য 1ৰ পাছফালে মানে 9ৰ পাছফালে একেই কথা হয় নে তো এইটো হৈছে আমাৰ ফৰ্মুলা তো তোমালোকে ফৰ্মুলা মনত ৰাখিব পাৰা তোমালোকে বেসিক টেকনিকটো বুজি পালা তোমালোকে গম পালা যে আমি এতকৈ মুখে মুখেও ক'ব পাৰিম আমি চাব লাগে কিমানটা অংক তাতকৈ এটা শূন্য কমাই দিলা এটা অংক কমাই দিলে হ'ল তো দুটা অংক বুলি কৈছে এটা শূন্য কমাই দিলো তাতকৈ এটা কমালে এটা শূন্য আহিব পাঁচটা অংক বুলি ক'লে ইয়াতে এতিয়া পাঁচটা বুলি কৈছে তো 5ৰ পৰা 1 বিয়োগ হৈছে ন আলটিমেটলি সেইটোৱে বস্তু 5ৰ পৰা 1 বিয়োগ হৈছে ন এটা শূন্য কমিছে এইখিনিয়ে কথা তো এইটো হৈছে আমাৰ how many two digit numbers we have আমাক যদি কয় যে ইমানটা অংকৰ সংখ্যা কিমানটা আছে ঠিক আছে এইটো হল আমাৰ বেসিক কোৱেশ্চন বেসিক ফৰ্মুলা বেসিক মেথড তাৰ পাছত আহিব আমাৰ নেক্সট টাইপ অফ কোৱেশ্চন ডিজিট কাউন্টিংৰ কিনো আছে ইয়াৰে পাছত আমাৰ কি আছে ইয়াৰে পাছত নেক্সট আমাৰ আহিব আমাক যদি কোৱেশ্চন কৰে যে এজন মানুহে 120টা সংখ্যা লিখিছে 120টা নাম্বাৰ লিখিব বিচাৰিছে এটা 120টা নাম্বাৰ লিখিব বিচাৰিলে কিমানটা অংক ব্যৱহাৰ হ'ব 120টা নাম্বাৰ লিখিবলে কিমানটা ডিজিটৰ ইউজ হ'ব ডিজিট
কিমানটা ডিজিট ব্যৱহাৰ হ'ব এইটো কোৱেশ্চন এতিয়া নেক্সট কোৱেশ্চন এতিয়া এইটো কোৱেশ্চনত আমাক কি কৈছে এজন মানুহে 120টা সংখ্যা লিখিব বিচাৰিছে এতিয়া 120টা সংখ্যা মানে 120 একৰ পৰা 120 তোমালোকে এনেকৈ ভাবি লোৱা 1 2 3 4 5 6 7 8 এনেকৈ গৈ পেলাই 56 57 91 92 99 100 101 102 তো তেনেকৈ গৈ পেলাই 120টা সংখ্যা লিখিব বিচাৰিছে এতিয়া 120টা সংখ্যা লিখিবলৈ হলে কিমানটা অংক ব্যৱহাৰ হ'ব এইটো হৈছে আমাৰ কোৱেশ্চন কিমানটা অংক ব্যৱহাৰ হ'ব তো ইয়াৰ কাৰণে প্ৰথমতে তোমালোকে জানিব লাগে যেতিয়া আমাক কিমানটা অংক ব্যৱহাৰ হ'ব উলিয়াব দিব আমি প্ৰথমতে চাম ইয়াতে যে আমি সংখ্যাবিলাক লিখিছো 120টা সংখ্যা এই 120টা সংখ্যা কি সংখ্যা লিখিছো চোৱা সংখ্যা বহুত বেলেগ বেলেগ আছে কি বেলেগ বেলেগ আছে এইটো ভালদৰে শুনিবা আমি যেতিয়া সংখ্যাৰ কথা কওঁ সংখ্যা আছে এটা অংকৰ সংখ্যা আছে দুটা অংকৰ সংখ্যা আছে তিনিটা অংকৰ সংখ্যা আছে চাৰিটা অংকৰ সংখ্যা আছে পাঁচটা অংকৰ সংখ্যা আছে আলটিমেটলি আমাৰ হাতত বহুত বেলেগ বেলেগ ভেৰাইটিজৰ সংখ্যা আছে এটা অংকৰ দুটা অংকৰ তিনিটা অংকৰ চাৰিটা অংকৰ পাঁচটা অংকৰ জান সকলোৱে গম পালা তো আমি কি কৰিব লাগে যে এই যে 120টা আমি সংখ্যা লিখিম আমি যে 1ৰ পৰা 120 লৈকে লিখিব গৈ আছো তাত আমি কিমানটা সংখ্যা লিখি আছো এটা অংকৰ কিমানটা সংখ্যা লিখি আছো দুটা অংকৰ কিমানটা সংখ্যা লিখি আছো তিনিটা অংকৰ এইখিনি বস্তু উলিয়াব লাগে মই অকনমান আগত তোমালোকক কৈছিলো এটা ট্ৰেডিশনেল মেথড ইয়াতে মই এটা ট্ৰেডিশনেল মেথড শিকাইছিলো আৰু এই ট্ৰেডিশনেল মেথডটো শিকোৱাৰ ৰিজন কি আছিল তাৰ ৰিজনটো আমাৰ নেক্সট কোৱেশ্চনৰ এতিয়া ইউটিলাইজ হ'ব এইটো কোৱেশ্চনত ওকে তো আমি কি কৰিব লাগে প্ৰথম স্টেপটো ফাৰ্স্ট স্টেপ মই একদম স্টেপ বাই স্টেপ শিকাই আছো চোৱা এই বেটছটোত মই কৈছিলো একদম ষ্টাৰ্টিঙত যেতিয়া ষ্টাৰ্ট কৰিছিলো আজি বহুত দিন হ'ল বাৰু মাজত গেপ পৰিছিলে মই এটা কথা ইয়াতে ক'ব বিচাৰো সকলোকে এটা বিশ্বাস দিব বিচাৰো সৰি তো এই বেটছটো আছিলে আমাৰ সেই কেইজন ষ্টুডেন্টৰ কাৰণে যোনে নিজকে প্ৰুফ কৰিব বিচাৰে যোনে চেষ্টা কৰে কিন্তু বুজি নাপায় যোনে চেষ্টা কৰে গণিতৰ ক্ষেত্ৰত হওক এতিয়া চোৱা বৰ্তমান সময়টো একদম বেয়া হৈ গৈছে বেয়া পৰিস্থিতি খুব বেয়া পৰিস্থিতি যদি তোমালোকে এতিয়া বেলেগৰ কথাই নকওঁ মই আসাম পুলিচৰ এছআইৰ এক্সামটোৰ কথা কওঁ এছআইৰ এক্সামটো এইবাৰ কি দি দিছে সকলোকে চক খুৱাই দিছে 39টা কুৱেশ্যন আছে মেথছ এণ্ড ৰিজনিঙৰ সঁচাকৈ বহুত বেছি যোনখিনি জেগাত মানুহে টান পায় যোনটো পোৰ্চনে মানুহে টান পায় সেই পোৰ্চনটোৰ কুৱেশ্যন এইবাৰ 39 কৰি দিছে খুব বঢ়াই দিছে তো এতিয়া আৰু আমাৰ বছাৰ চান্স নাই এডিআৰিটো অলমোষ্ট 50-50 হৈ গ'ল এডিআৰি 55 কুৱেশ্যন আধা কুৱেশ্যন ক'ব গ'লে আমাৰ মেথছৰ পৰাই আহে তো আমি আৰু এতিয়া আৰু সেইটো চান্স নাই যে আমি মেথছ অকনমান ইগনোৰ কৰি পেলাই কিবা এটা জব ক্লিয়াৰ কৰিম সেইটো আমাৰ হাতৰ পৰা গ'ল এতিয়া যদি কাৰোবাৰ চাকৰিটো কৰাৰ কাৰণে এনেকুৱা এটা মানে নিজৰ ওপৰত এটা পাগলপন টাইপ বস্তু লাগিব ঠিক আছে নিজৰ ফালৰ পৰা লাগিব কষ্ট কৰিম বুলি নিজৰ ফালৰ পৰা এনেকুৱা এটা সাহস লাগিব নিজৰ ফালৰ পৰা এটা এনেকুৱা লাগিব ডিসিশন এটা লাগিব যে মই কৰিহে এৰিম তো তেনেকুৱা ষ্টুডেন্ট খিনিৰ কাৰণে এইটো কমপ্লিটলি ফ্ৰী গ্ৰুপত মেছেজ দি থাকে টেলিগ্ৰাম মেছেজ দি থাকে যে ৰাম ফ্ৰীলি নকৰে তো কমপ্লিটলি ফ্ৰী আৰু এইটো বেটছৰ আমি বেসিক্সৰ পৰা গৈ আছো হয়তো দুই এজনে বহুত পাব পাৰে বেসিক্সৰ পৰা গৈ আছো কিন্তু যদি মই আজি সাপোজ এইখিনি কৰোৱা নাই ইয়াৰে পাছত এটা বেলেগ স্টেপ কৰাই দিলো ডাইৰেক্টলি এটা টান কুৱেশ্যন কৰাই দিলো তো তোমালোকে কি ক'বা এইটো বুজি পোৱা নাই এইখিনি বুজি পোৱা নাই তে বেটাৰ কি বেসিক্সৰ পৰা পঢ়া ভাল এতিয়া আমাৰ দুটা ক্লাছ অলৰেডি আপলোড হৈছে আজি থাৰ্ড ক্লাছ হ'ব অহাকালি এটা আহিব ফ'ৰ্থ ক্লাছ তাৰপিছত এটা আহিব ফিফথ ক্লাছ এইটো ফিক্স ঠিক আছে এই দুদিন কালি পৰহি দুটা ভিডিঅ' চিৰিয়েলি আপলোড হ'ব মানে 5টা ক্লাছ হ'ব আৰু 5টা ক্লাছৰ আমি যদি অকনমান যদি ইয়াতে চাই লওঁ আমাৰ ধৰি লোৱা আমাৰ 5টা ক্লাছৰ এইখিনি গোটেই কমপ্লিট হ'ব হৈ পেলাই আমি লাষ্টৰ দিনা চাগে মোষ্ট প্ৰবাবলি পসিবল হলে এইখিনি কমপ্লিট হ'ব বাৰু এইখিনি আমাৰ গোটেইখিনি কমপ্লিট হ'ব তো আলটিমেটলি আমাৰ কি হ'ব নাম্বাৰ সিস্টেমটো কমপ্লিট হ'ব তাৰ পাছত আমি ঠিক তেনেদৰে এনেকৈ বেলেগ কেইটা চেপ্টাৰৰ পিনেও চাম তোমালোকক এটা কথাই ক'ব বিচাৰো যদি এইকেইটা চেপ্টাৰ তোমালোকে কমপ্লিট কৰিলে ন এক্সামত ভালোখিনি মাৰ্কছ আহিব যিকোনো এটা এক্সামত বহি যোৱা বোলে তোমালোকে ৰাস্তাৰে ফুৰিবলৈ গৈ আছা ৰাস্তাত দেখা পালা ক'ৰবাত কিবা এক্সাম হৈ আছে সোমাই যোৱা এক্সামটো বহি আহা তাত বহি পেলাই এক্সামটো দি দিয়া তোমালোকৰ আহি গ'ল ভাল মাৰ্কছ এটা আহিবই তেনেকুৱা তো এইকেইটা চেপ্টাৰৰে কুৱেশ্যন বেছিকৈ আহে তো সেইটো বস্তু মাইণ্ডত ৰাখিবা ওকে এতিয়া নেক্সট স্টাৰ্ট কৰিছো আমাৰ এইটোৰ ফালে 120টা সংখ্যাৰ 120টা আমি যে সংখ্যা লিখিম সেই 120টা সংখ্যাত কি সংখ্যা থাকিব তো আমি জানো যে যেতিয়া 1ৰ পৰা আমি লিখিম 1ৰ পৰা 9 লৈকে যিমান কেইটা নাম্বাৰ আছে এইকেইটা কি বুলি কয় 1ৰ পৰা 9 লৈকে যিকেইটা নাম্বাৰ আছে এই নাম্বাৰ কেইটা হৈছে এটা অংকৰ সংখ্যা হয়নে 1ৰ পৰা 9 লৈকে আমি যিমান কেইটা সংখ্যা লিখো এইকেইটা হৈছে এটা অংকৰ সংখ্যা হল তাৰ পাছত আমি কি লিখিম তাৰ পাছত আমি লিখিম দুটা অংকৰ সংখ্যা তেনেকৈ লিখি যাও ন তো আমি প্ৰথম যেটো স্টেপ ওলাব ফাৰ্স্ট স্টেপ প্ৰথম স্টেপত আমি ইয়াতে কি ডিটাৰমাইন কৰিব লাগিব যে সিঙ্গেল ডিজিট ওয়ান ডিজিট নাম্বাৰ এটা অংকৰ সংখ্যা কিমানটা আছে তাৰ পাছত আমি চাম টু ডিজিট নাম্বাৰ সেকেন্ড পইণ্টটোত আহিব আমাৰ টু ডিজিট নাম্বাৰ আৰু তাৰ পাছত আমি চাম থ্ৰী ডিজিট নাম্বাৰ এতিয়া ইয়াতে 4 ডিজিট চাব লাগিব জানো নালাগে
কিয় কাৰণ 120টাহে সংখ্যা লিখিম যেতিয়া মই 1ৰ পৰা 1ৰ পৰা আৰম্ভ কৰি 120 লৈকে যেতিয়া লিখিম তাৰ মাজত কেতিয়াও 4টা অংকৰ সংখ্যা নাহে হয়নে প্ৰথমতে এটা অংকৰ আহিব দুটা আহিব তাৰপিছত তিনিটা আহিব 120 টো তিনিটা অংকৰ সংখ্যা শেষ তাতকৈ বেলেগ নাহে তো ইয়াতে দেখিলো এটা অংকৰ সংখ্যা কোনবিলাক এটা অংকৰ সংখ্যা 1ৰ পৰা 9 লৈকে মুখে মুখে কৰিবা দেই এইখিনি মুখে মুখে যে 1ৰ পৰা 9 লৈকে যিমান কেইটা সংখ্যা আছে এটা অংকৰ সংখ্যা মানে আমি এটা অংকৰ সংখ্যা গম পাই গলো আমি 9টা এটা অংকৰ সংখ্যা লিখিম ঠিক আছে আমি 120টা সংখ্যা যেতিয়া লিখিম 1ৰ পৰা আৰম্ভ কৰি যেতিয়া 120 লৈকে মই লিখিম 9টা এটা অংকৰ সংখ্যা লিখিম হল তাৰ পিছত কি লিখিম 10 লিখিম 11 লিখিম 12 লিখিম তো এনেকৈ কিমানলৈকে লিখিম তো আমি গম পাও যে 1ৰ পৰা 99 লৈকে 1ৰ পৰা 99 লৈকে কিমানটা সংখ্যা থাকে 1ৰ পৰা 99 লৈকে 99টা সংখ্যা থাকে যিখিনি কথা আমি অকনমান আগত আলোচনা কৰিছিলো আৰু এই 99টা সংখ্যাৰ ভিতৰত 9টা এনেকুৱা সংখ্যা আছে যিকেইটা এটা অংকৰ নহয় জানো টোটেল 99টা সংখ্যা তাৰ ভিতৰত 9টা সংখ্যা কি এটা অংকৰ মানে বাকি 90টা কি বাকি 90টা দুটা অংকৰ 99টাৰ 9টা বিয়োগ কৰি দিয়া ইয়াৰ আগৰটো নিচিনা তো আমি ইয়াতে লিখিলো দুটা অংকৰ সংখ্যা কিমানটা আছে 90টা আছে হল এইখিনি মই এটা অংকৰ সংখ্যা লিখিলো দুটা অংকৰ সংখ্যা লিখিলো তাৰ পাছত কি আহিব ইয়াৰ পিছত নেক্সট স্টেপ নেক্সট আমি চাম তিনিটা অংকৰ সংখ্যা কিমানটা আছে আমি লিখিব কি লাগে 1ৰ পৰা 120 আৰু 1ৰ পৰা 120 লৈকে যেতিয়া লিখিম তাৰ ভিতৰত চোন এটা অংক আৰু দুটা অংকৰ কাম হৈ গল মানে আলটিমেটলি 1ৰ পৰা 99 লৈকে আমাৰ কাম হৈ গৈছে হয়নে 1ৰ পৰা আৰম্ভ কৰি 99 লৈকে আমাৰ কাম হৈ গৈছে বাকিখিনি বাকি আছে মানে 100 101 102 103 104 105 এইখিনি বাকি আছে তো আমি কি কৰিম 1ৰ পৰা এবাৰ আমি বেলেগকৈ ভাবিম কি বেলেগকৈ ভাবিম আমি ভাবিম যে 1ৰ পৰা 99 লৈকে কিমানটা সংখ্যা আছে 99টা আছে ওকে ডান 1ৰ পৰা 120 লৈকে কিমানটা আছে 1ৰ পৰা 120 লৈকে কিমানটা সংখ্যা থাকে 120টা সংখ্যা থাকে হয়নে সেম কনসেপ্ট 1ৰ পৰা 120 120টা সংখ্যা আছে আৰু সেই 120টাৰ 99টাৰ কাম হৈ গৈছে হয়নে 1ৰ পৰা 99 লৈকে সেইকেইটা সংখ্যা আমি লিখি দিলো ইয়াতে এটা অংকৰ সংখ্যা দুটা অংকৰ সংখ্যা ভগাই দিছো বাকি কেইটা ৰৈ গৈছে বাকি কিমানটা ৰৈ গল তো 120ৰ পৰা 99 টো মাইনাস কৰি দিয়া ফাইনালি আমি ইয়াতে গম পাই যাম আমাৰ 21টা এনেকুৱা ডিজিট নাম্বাৰ আছে যিকেইটা তিনিটা অংকৰ ঠিক আছে আমাৰ হাতত 21টা এনেকুৱা সংখ্যা আছে যিকেইটা তিনিটা অংকৰ সংখ্যা এটা নেক্সট আমি কি কৰিম এটা অংকৰ সংখ্যাৰ লগত 1 মাল্টিপ্লাই কৰিম দুটা অংকৰ সংখ্যাৰ লগত 2 মাল্টিপ্লাই কৰিম সৰি এটা অংকৰ লগত 1 দুটা অংকৰ লগত 2 তিনিটা অংকৰ লগত 3 এটা মাল্টিপ্লাই কৰিম এতিয়ালৈকে তোমালোকে মোক একো জাজ কৰিব নালাগে তোমালোকে নিজক একো জাজ কৰিব নালাগে ৰিজনটো হৈছে আমি শৰ্ট ট্ৰিক শিকিম প্ৰথমতে বেসিক খিনি জানিবই লাগিব প্ৰথমতে আমাৰ ট্ৰেডিশনাল মেথডটো জানিবই লাগিব শৰ্ট ট্ৰিকটো বাৰু প্ৰতিটো কোৱেশ্চনৰে শৰ্ট ট্ৰিক কিবা নহয় কিবা এটা আহিয়ে যাব কিন্তু ষ্টাৰ্টিং অফ শৰ্ট ট্ৰিক নহয় একদম ষ্টাৰ্টিং অফ বিহাইণ্ড দা সিন কেনেকৈ হৈ আছে কিয় হৈ আছে গোটেইখিনি কথা গম পাব লাগে তাৰ পাছত আমি অবভিয়াসলি ধুনীয়াকৈ শৰ্ট ট্ৰিক এটা আলোচনা কৰিম তো আমি তিনিটা অংকৰ সংখ্যাৰ কথাৰ লগত 3 পূৰণ কৰিলো এটা ফাইনাল আনসাৰ ইয়াতে কি আহিছে ইয়াতে আহি গল 9 ইয়াতে আহি গল 180 ইয়াতে কিমান আহি গল 63 এতিয়া জাস্ট এইখিনি আমি কি কৰিব লাগে যোগ কৰিব লাগে আমি ইয়াতে যোগ কৰি কি দেখা পাম 9 লগত 3 যোগ কৰিলে ইয়াতে দেখিম 2 আহি গল দেন ইয়াতে আহি গল 10 কিমান 28 16 আহিব ন 6 আহিব সৰি দে 5 আহিব ইয়াতে 5 আহি গল দেন আমাৰ আহি গল ইয়াতে 2 তো 250 টো আমাৰ কাৰেক্ট আনসাৰ আহি গল আশা কৰো বুজি পালা সকলোৱে আমি কৰিব কি লাগে প্ৰথমতে আমাক যিমান কেইটা সংখ্যা দিয়া আছে সেই সংখ্যা কেইটাক আমি স্প্লিট কৰিব লাগিব স্প্লিট মানে কেনেকুৱা আমি এটা অংকৰ সংখ্যা কিমানটা আছে চাব লাগিব দুটা অংকৰ সংখ্যা কিমানটা আছে চাব লাগিব আমি তিনিটা অংকৰ সংখ্যা কিমানটা আছে চাব লাগিব তাৰ পাছত আমি এই গোটেই কেইটা সংখ্যাৰ লগতে এটা অংকৰ সংখ্যাবিলাকৰ লগত 1 পূৰণ কৰিম দুটা অংকৰ সংখ্যাবিলাকৰ লগত 2 পূৰণ কৰিম আৰু তিনিটা অংকৰ সংখ্যাবিলাকৰ লগত 3 পূৰণ কৰিম কৰি পেলাই ইয়াতে যিকেইটা নাম্বাৰ পাম সেই গোটেই কেইটাক আমি যোগ কৰি দিম আৰু যোগ কৰি পেলাই ফাইনালি আমি যিটো এনসাৰ দেখিলো সেই এনসাৰটোক আমি কি বুলি কম যে ইমানটা অংক প্ৰয়োজন হ'ব যদিহে আমি 1ৰ পৰা 120 লৈকে সংখ্যাবিলাক লিখিবলৈ ইচ্ছা কৰো তো 1ৰ পৰা ষ্টাৰ্টিং ফ্ৰম 1 টু 120 যিমান কেইটা নাম্বাৰ আছে গোটেই কেইটাক লিখাৰ কাৰণে 252 টা ডিজিট ইউজ হ'ব খা কৰি বুজি পালা ক্লিয়াৰলি নেক্সট আহিছো আমি আৰু এটা কোৱেশ্চনৰ ফালে তাৰ পিছত আমি শৰ্ট ট্ৰিকটো আলোচনা কৰিম জান তো চিন্তা কৰিব লগা নাই শৰ্ট ট্ৰিক আছে আহি আছে শৰ্ট ট্ৰিক ইজ কামিং সুন এনেকুৱা টাইপৰ ওকে বাৰু নেক্সট মই এটা কৰিলো 151 ইমানটা নাম্বাৰ লিখিবলৈ আমি কিমানটা ডিজিট ব্যৱহাৰ কৰিব লাগিব 151টা সংখ্যা লিখিবলৈ হলে আমি আকৌ আগৰ নিচিনাকৈ প্ৰথমতে আমি চাম এটা অংকৰ সংখ্যা কিমানটা আছে এটা অংকৰ সংখ্যা তাৰ পাছত আমি চাম দুটা অংকৰ সংখ্যা কিমানটা আছে আৰু তাৰ পাছত আমি চাম তিনিটা অংকৰ সংখ্যা কিমানটা আছে
তো ইয়াতে আমি এটা অঙ্কৰ সংখ্যা যদি ভালদৰে মন কৰো কিমানটা থাকিব অবভিয়াসলি 9টাই থাকিব কাৰণ 1ৰ পৰা 9 লৈকে 9টা সংখ্যা তাৰ পাছত আমি যদি দুটা অঙ্কৰ সংখ্যা মন কৰো কিমান হ'ব দুটা অঙ্কৰ সংখ্যাও পৰিৱৰ্তন নহয় কাৰণ 1ৰ পৰা 99 লৈকে সেই একেখিনি প্ৰসিডিউৰে আমি ইয়াতে কৰিলে ইয়াতে দেখা পাম 90টা দুটা অঙ্কৰ সংখ্যা এতিয়া তিনিটা অঙ্কৰ সংখ্যাৰ কাৰণে কি কৰিম 151 ৰ লগত 51 ৰ পৰা তোমালোকে 99 এটা বিয়োগ কৰি দিয়া কিমান হ'ব 151 ৰ পৰা 99 এটা বিয়োগ কৰিলে তোমালোকে দেখিবা 52 আহি যাব অৰ্থাৎ 52টা আমাৰ আছে তিনিটা অঙ্কৰ সংখ্যা ক্লিয়াৰ 52টা আমাৰ আছে তিনিটা অঙ্কৰ সংখ্যা এটা এটা অঙ্কৰ সংখ্যাৰ লগত 1 পূৰণ দুটা অঙ্কৰ সংখ্যাৰ লগত 2 পূৰণ আৰু তিনিটা অঙ্কৰ সংখ্যাৰ লগত 3 পূৰণ ঠিক আছে ইয়াতে দেখিলো 9 আহি গ'ল ইয়াতে দেখিলো 189 আহি গ'ল সৰি দেই 180 হ'ব ন 180 আহি গ'ল আৰু ইয়াতে আমি কিমান দেখিম 156 এইখিনি এটা যোগ কৰিলে কিমান হ'ব 9 6 15 5 আহি গ'ল 8 5 13 14 4 আহি গ'ল আৰু ইয়াতে আহি গ'ল 3 হৈ গ'ল 345 মানে আমি ক'ব পাৰিম 151টা 151টা সংখ্যা লিখিবলৈ হলে আমাক টোটেল 345টা ডিজিট লাগৰ প্ৰয়োজন হ'ব ইমানটা ডিজিট যদি আমাক কোনোবাই দিয়ে তেতিয়া হলে আমি 151টা সংখ্যা লিখিব পাৰিম আদাৰৱাইজ আমি নোৱাৰো আশা কৰো বুজি পালা এতিয়া কথাটো হ'ল তোমালোকে যদি ভালদৰে মন কৰিছা নিশ্চয় তোমালোকৰ চকুত এটা বস্তু পৰিছে 120টা সংখ্যাৰ ক্ষেত্ৰতো ইয়াতে 180 আহিছে ইয়াতে 9 আহিছে হয় 120টাৰ ক্ষেত্ৰতো আহিছে এইটো আৰু 150টাৰ ক্ষেত্ৰতো সেমে আহিছে মানে আলটিমেটলি আমি এইটো কথা গম পালো এটা শৰ্ট ট্ৰিকৰ ফালে আহিছে আমি এটা কথাত গম পালো যে 1ৰ পৰা 99 লৈকে 1ৰ পৰা আৰম্ভ কৰি 99 লৈকে যিকেইটা সংখ্যা আছে এইকেইটা সংখ্যা লিখিবলৈ হলে টোটেল কিমানটা ডিজিট ব্যৱহাৰ হয় টোটেল 189টা ডিজিট ইউজ হয় আশা কৰো বুজি পালা 1ৰ পৰা 99 লৈকে যিমান কেইটা সংখ্যা আছে গোটেই কেইটা লিখিবলে 189টা ডিজিট ইউজ হ'ব আৰু এই ডিজিট কেইটা যদি আমি গম পায়ে গলো এতিয়া আমি চাব কি লাগে যে তিনিটা অঙ্কৰ সংখ্যা কিমানটা আছে আমাক যেতিয়া এক্সামত কোৱেশ্চন দিব ম্যাক্সিমাম এক্সামত তোমালোকৰ এপিএসসি ৰ লাষ্ট ইয়াৰ আহি গৈছিল এনেকুৱা এটা কোৱেশ্চন আমাক কোৱেশ্চনত ক'ব যে এজন মানুহে 349টা সংখ্যা লিখিব বিচাৰিছে 349টা সংখ্যা লিখিবলৈ কিমানটা অংক ব্যৱহাৰ হ'ব তো এই ক্ষেত্ৰত 349টা সংখ্যা বুলি কৈছে ন আমি কি কৰিম আমি প্ৰথমতে ডাইৰেক্টলি লিখিম যে 189 তো লিখিবই 189টা তো অংক লাগিবই কিয় কাৰণ ইয়াতে এটা অংক আৰু দুটা অংকৰ সংখ্যা আছে এতিয়া আমি ইমানটা নাম্বাৰ লিখিব লাগে ন তাৰ কাৰণে আমি চাব লাগিব তিনিটা অংকৰ কিমানটা সংখ্যা আছে তো তিনিটা অংকৰ সংখ্যা কেনেকৈ গম পাম মনত কৰা আমি যেতিয়া তিনিটা অংকৰ সংখ্যা উলিয়াব বিচাৰিম আমি কি কৰিব লাগিব ইয়াৰে পৰা 99 এটা বিয়োগ কৰিব লাগিব বুজি পালা আমি ইয়াৰে পৰা 99 এটা বিয়োগ কৰিব লাগিব 99 এটা বিয়োগ কৰিলে আমি কি পাই যাম আমি গম পাই যাম যে তিনিটা অংকৰ সংখ্যা কিমানটা আছে কাৰণ চোৱা 1ৰ পৰা আৰম্ভ কৰি 349 লৈকে যিমান কেইটা সংখ্যা আছে এই গোটেইবিলাক সংখ্যা হৈছে টোটেল 349টা সংখ্যা 1ৰ পৰা 349 লৈকে 349টা সংখ্যা আছে আৰু তাৰ ভিতৰত আমাৰ 99 লৈকে অলৰেডি মই হিচাপ কৰা হৈ গৈছে এইটো ন 99 লৈকে কিমান ইমানটা অংক লাগিব এতিয়া 99ৰ পাছতহে আমি চাব লাগে অৰ্থাৎ 349ৰ পৰা 99টো বিয়োগ কৰি দিয়া তেতিয়া তোমালোকে ইয়াতে মাজত কিমানটা সংখ্যা আছে সেইটো গম পাই যাবা হয় নে সেইটো গম পাই যাম আমি তো 1ৰ পৰা যদি চাম 200 300 আর 100 আহিব ঠিক আছে 250 মানে 250টা আমাৰ তিনিটা অংকৰ সংখ্যা আছে আমাৰ এতিয়া তিনিটা অংকৰ সংখ্যা কিমানটা বাকি আছে 250টা আৰু যেহেতু তিনিটা অংকৰ সংখ্যা তিনি এটা পূৰণ কৰি দিয়া তিনি পূৰণ কৰিলে কি হ'ব 25 3 গুণ 75 অৰ্থাৎ 750 750ক আমাৰ এইটোৰ লগত যোগ কৰি দিয়া কাৰেক্ট আনসাৰ তোমালোকৰ ইনষ্টেন্টলি আহি যাব 9 আহি গ'ল 8 আছে 13 7 আছে 9 939 ঠিক আছে তো 349টা সংখ্যা লিখিবলৈ হলে কিমানটা অংক প্ৰয়োজন হ'ব 939টা অংকৰ প্ৰয়োজন হ'ব আশা কৰো বুজি পালা সকলোৱে ক্লিয়াৰ হৈ গল যে কেনেকৈ আমাৰ অংক এটা কাউন্ট কৰে কেনেকৈ আমাক কোৱেশ্চনত যদি দিয়ে যে ইমানটা সংখ্যা লিখিবলৈ হলে কিমানটা অংকৰ প্ৰয়োজন হ'ব আমি উলিয়াব পাৰিম ধুনীয়াকৈ পাৰিবা সকলোৱে এতিয়া এই কোৱেশ্চনটোৰে মই এক্সামত আহা কোৱেশ্চন এবাৰ কৈ দিছো এক্সামত কেনেকৈ আহে এক্সামত আমাক ক'ব এজন মানুহ এজনে এখন কিতাপ এখন লিখিছে এজন মানুহ এজনে 200টা পৃষ্ঠাৰ কিতাপ এখন লিখিছে 200টা পেজ আছে কিতাপখনত এতিয়া 200টা পেজৰ কিতাপখন যদি প্ৰিন্ট কৰিবলৈ বিচাৰে ঠিক আছে সৰি তো আৰু প্ৰিন্ট কৰাৰ টাইমত যদি হে পেজ নাম্বাৰ দিব বিচাৰে 200টা পৃষ্ঠাৰ কিতাপ এখন প্ৰিন্ট কৰিব বিচাৰিছে আৰু প্ৰিন্ট কৰাৰ টাইমত পেজ নাম্বাৰ দিব বিচাৰিছে এটা পেজ নাম্বাৰ দিবলৈ হলে কিমানটা অংক ব্যৱহৃত হ'ব 200টা পৃষ্ঠাৰ কিতাপ এখনত পেজ নাম্বাৰ দিবলৈ হলে কিমানটা অংক ব্যৱহাৰ হ'ব তো আমাক কৈছে এবাৰ 200টা পেজ
200টা পেজৰ কিতাপ এখন প্ৰিন্ট কৰিব লাগে আৰু প্ৰিন্ট কৰিবলে কিমানটা অংকৰ প্ৰয়োজন হ'ব প্ৰিন্টত যদি আমি পেজ নাম্বাৰ দিব লগা হয় প্ৰিন্ট কৰিবৰ টাইমত যদি আমি পেজ নাম্বাৰ দিব লগা হয় পেজ নং দিবলৈ হলে কিমানটা অংকৰ প্ৰয়োজন হ'ব আশা কৰো বুজি পাই আছা তো আমি কি কৰিম প্ৰথমতে 200টা পেজ আছে 200টা পেজ তো তাৰে ভিতৰত প্ৰথম 1 ৰ পৰা 99 লৈকে এইখিনিতো সকলোৱে জানা চাগে 1 ৰ পৰা 99 189টা অংক লাগিব হয়নে এটা নেক্সট আমাৰ কিমানটা আছে 200টা পেজৰ পৰা 99 বিয়োগ কৰি দিয়াচোন কিমান থাকিব 101 মানে 101টা আমাৰ কি আছে তিনিটা অংকৰ সংখ্যা আছে 101টা আৰু এই তিনিটা অংকৰ সংখ্যা বিলাকত কি হ'ব এই 101টা তিনিটা অংকৰ সংখ্যা বিলাকৰ আমাৰ ইয়াতে লিখি দিলো 101টা তিনিটা অংকৰ সংখ্যা আছে এইবিলাকৰ আমাৰ তিনিটাকৈ ডিজিট ইউজ হ'ব মানে 3 পূৰণ ন আৰু 3 পূৰণ কৰিলে আমি কি দেখা পাম ইয়াতে 303 এইটো যোগ কৰি দিয়া দ্যাটস ইট 9 10 11 12 দেন আহি গল তোমাৰ 8 ইয়াতে আহি গল 9 3 1 4 492 আশা কৰো বুজি পালা আশা কৰো ধুনীয়াকৈ বুজি পালা সকলোৱে তো আমাৰ এক্সামত যেতিয়া কুৱেশ্যন দিব আমি জাস্ট এক্সামত এইখিনিহে কৰিম বেলেগ নকৰো এইখিনি জাস্ট আমাৰ 5 ছেকেণ্ডৰ এনসাৰটো আহিব 10 ছেকেণ্ড হাইয়েষ্ট মেক্সিমাম তোমালোকৰ ক্যালকুলেশনত টাইম লাগিলে 10 ছেকেণ্ড লাগিব তাতকৈ বেছি সময় নালাগে আশা কৰো ক্লিয়াৰ হৈ গল তোমালোকে বেছিক গম পালা তোমালোকে ভিতৰত কেনেকৈ লুকাই আছে তোমালোকে লাষ্টত শৰ্ট ট্ৰিকটো বুজি পালা কেনেকৈ শৰ্ট ট্ৰিক আহিব যদি তোমালোকক এক্সামত কুৱেশ্যন দিয়ে যদি তোমালোকক এনেকুৱা কুৱেশ্যন এটা দি দিয়ে যে এজন মানুহে 1050টা পেজ লিখিছে 1050টা পেজ লিখিছে আৰু ইমানটা পেজৰ এটা পেজ নাম্বাৰ দিব লাগে তেতিয়া কিমানটা ডিজিট লাগিব এই ক্ষেত্ৰত আমি কি কৰিম প্ৰথমতে 1 ৰ পৰা 99 হেতু সকলোৱে জানা 1 ৰ পৰা 99 লৈকে কি হ'ব 1 ৰ পৰা 99 লৈকে 189টা ডিজিট লাগিব ঠিক আছে তাৰ পাছত আমি যদি চাও আমাৰ 1 ৰ পৰা আৰম্ভ কৰি 999 লৈকে এটা কি 1 ৰ পৰা আৰম্ভ কৰি 999 লৈকে এটা কি হয় এইকেইটা হৈছে তিনিটা অংকৰ সংখ্যা আৰু ইয়াতে যেনেকৈ 1050টা পেজ কৈছে মানে ইয়াতে চাৰিটা অংকৰ সংখ্যাও আছে তো আমি তিনিটা অংকৰ সংখ্যা কিমানটা আছে তিনিটা অংকৰ সংখ্যা সকলোৱে জানাই চাগে অলৰেডি তিনিটা অংকৰ সংখ্যা উলিওৱাৰ কাৰণে তোমালোকে বেসিক মেথড লগাব পাৰা আৰু লগতে টোটেল 3 ডিজিট নাম্বাৰ কেনেকৈ উলিয়াই নো টোটেল 3 ডিজিট নাম্বাৰ উলিওৱাৰ কাৰণে তোমালোকৰ এইটো হাতত ফৰ্মুলা আছে 10 into 9 into 10 to the power n-1 আছে ন এই ফৰ্মুলাটো আমাৰ হাতত আছে যে টোটেল কিমানটা তিনিটা অংকৰ সংখ্যা আছে আৰু ইয়াতে যদি চোৱা 1050 আমি 1 ৰ পৰা যেতিয়া 1050 লৈকে লিখিম তাত তিনিটা অংকৰ গোটেইবিলাক সংখ্যা সোমাই যাবনে নিশ্চয় যাব কাৰণ 100 থাকিব 101 102 তেনেকৈতো যাবই যাই পেলাই 901 902 999 তাতকৈ বেছি পসিবল নহয় তো আমি আলটিমেটলি আমাৰ যেতিয়া তিনিটা অংকৰ সংখ্যাৰ কথা কব আমাৰ 1050ত তিনিটা অংক গোটেইখিনি আহিব আলটিমেটলি 900টা আছে 900টা আছে তিনিটা অংকৰ সংখ্যা তো ইয়াৰে লগত যদি তিনিটা পূৰণ কৰা হয় 9 3 গুণ 2700 আহি যাব ইয়াতে হল তো আমি গম পাই গলো যে এইকেইটা হৈছে সিঙ্গেল ডিজিট হয়নে সিঙ্গেল ডিজিট এইকেইটা হৈছে আমাৰ ডাবল ডিজিট হল সৰি ডাবল সিঙ্গেল আৰু ডাবল ইয়াতে আছে সিঙ্গেল আৰু ডাবল ডিজিট প্ৰথমটো আহি গল তাৰপিছত আমাৰ আহিব এটা ট্ৰিপল ডিজিট আমি যদি ইয়াতে চাও আমাৰ ইয়াতে 900টা কি হয় এই 900টা হৈছে ট্ৰিপল ডিজিট তাৰপিছত আমাৰ কি আহিব আমাৰ আহিব এবাৰ চাৰিটা অংকৰ কিমানটা আছে তো চাৰিটা অংকৰ কি হ'ব 50ৰ লগত এক এটা যোগ কৰি দিলো চাৰিটা অংকৰ 4 ডিজিট নাম্বাৰ আমি কি বুলি কম 51টা আছে কেনেকৈ গম পালো 1050 আমি আৰু সেম আগৰ নিচিনা কনসেপ্টটো লগাইছো 1 ৰ পৰা 1050 লৈকে কিমানটা সংখ্যা আছে 1050টা আছে তাৰ ভিতৰত 999টাৰ কাম আমাৰ কি হৈ গৈছে 999টা আমি লিখি পেলাইছো অলৰেডি হয়নে তো ৰৈ গল কিমানটা 51টা 51 লগত কি পূৰণ হ'ব 4 কাৰণ ইয়াতে চাৰিটা অংকৰ সংখ্যা এইকেইটা তো 4 1 গুণ 4 5 4 গুণ 20 204 এতিয়া এইখিনি যোগ কৰিলে কি হ'ব 9 4 13 3 আহি গল 8 8 1 9 আহি গল 7 8 9 1 10 আৰু ইয়াতে আহি গল 3 তো 3093টা তো 1050টা পেজৰ কিতাপ এখন যদি পেজ নাম্বাৰ দিব লগা হয় তেতিয়াহলে 3093টা কি হ'ব 3093টা আমাৰ অংক ব্যৱহৃত হ'ব আশা কৰো বুজি পালা সকলোৱে যে আমাক এক্সামত যিয়ে কুৱেশ্যন নিদিয়ক কিয় আমি প্ৰতিটো কুৱেশ্যন উলিয়াবৰ কাৰণে এতিয়া বৰ্তমান সাজু প্ৰতিটো কুৱেশ্যন যেনেকুৱা ধৰণৰ নিদিয়ক যেনেকুৱা কনসেপ্টত নিদিয়ক প্ৰতিটো কুৱেশ্যনৰে তোমালোকৰ এনসাৰ ওলাব নেক্সট আহিছো নেক্সট কি কনসেপ্ট আছে নেক্সট আমাৰ কনসেপ্টটো আহিব ডিজিট কাউন্টিংৰ আৰু এটা কনসেপ্ট আছে হেতু হৈছে এতিয়া ডিজিট কাউন্টিংৰ সেকেন্ড কুৱেশ্যন বুলি ক'ব পাৰা তোমালোকে ডিজিট কাউন্টিংৰ আমাৰ সেকেন্ড যোনটো টাইপ অফ কুৱেশ্যন আহিব তাৰ আমাৰ অংক গণিব দিয়ে আমাক ক'ব যে এজন মানুহে যদি 300ৰ পৰা যদি আমি 800 লৈকে লিখো 300ৰ পৰা 800 লৈকে লিখিলে আমি কিমান বাৰ 5 অংকটো লিখিম ডিজিট 5 টো কিমান বাৰ আহিব
ডিজিট 5 টো কিমান বাৰ আহিব এইটো কোৱেশ্চন এক্সামত আহে বাৰু আমাক কোৱেশ্চন কৰিব যে এজন মানুহে 300 পৰা 800 লৈকে কিছুমান সংখ্যা লিখা আছে বা এখন ৱাল এখনত লিখা আছে তোমালোকে ধৰি লোৱা তোমালোকৰ সন্মুখৰ ৱালখনত 300 পৰা আৰম্ভ কৰি 300 301 302 303 তো এনেকৈ গৈ পেলাই 800 লৈকে 800 লৈকে সংখ্যাবিলাক লিখা আছে এতিয়া তোমালোকক মই যদি কওঁ যে এই যোনখন ৱাল আছে এই ৱালখনত কিমানটা ডিজিট 5 আছে মানে অংক 5 টো কিমান বাৰ ইয়াতে লিখা আছে এইটো কোৱেশ্চন যদি আহি যায় এই ৱালখনত অংক 5 টো কিমান বাৰ লিখা হৈছে উলিওৱাচোন তাৰ কাৰণে আমি জানিব লাগিব অকনমান বিহাইণ্ড দা সিন কেনেকৈ কাউন্ট কৰে প্ৰথম কথাটো হৈছে তোমালোকক মই এটা লাইন দেখাই দিছো আমি যেতিয়া এটা সংখ্যাবিলাক লিখিম মই দেখাই দিছো নাম্বাৰ কেইটা এইটো চোৱা ইয়াতে নাম্বাৰ বিলাক আছে এতিয়া এই যদি নাম্বাৰ কেইটাৰ কথা আলোচনা কৰো ইয়াতে আমাৰ 1 ৰ পৰা 100 লৈকে আছে আমি 100 লৈকে তুলনা কৰি চাওঁ বাকিখিনি আমি পিছত নিজে নিজে বুজি পাই যাম মই যদি তোমালোকক কোৱেশ্চন কৰো ইয়াতে তোমালোকে চাই পেলাই ক'ব লাগে যে দুই অংকটো কিমান বাৰ আহিছে তো দুই অংকটো তোমালোকে ইয়াতে ভালদৰে চোৱাচোন ক'তনো আছে দুই অংকটো তো আমি যদি ইয়াতে এনেকৈ চাই আহো এইটো 2 হয়নে এইটো এটা 2 আৰু ক'ত আছে ইয়াতে যদি চাই যাওঁ ইয়াতে আমি দেখা নাপাম হয়নে ইয়াতে পিছফালে নাই আৰু 2 অকল ইয়াতে আছে তাৰ পাছত যদি নেক্সট লাইনতো চাওঁ নেক্সট লাইনত ইয়াতে আছে তাৰ পাছত ইয়াতে আছে মানে দুই অংকটো অকল এইটো লাইনতহে আছে এনেকৈ এই লাইনটোত আছে বেলেগত নাই অকল এই লাইনটো 2 আছে বেলেগত নাই আৰু ঠিকে আছে মানে আমি যেতিয়া অংক কাউন্ট কৰিম যেতিয়া আমি ক'ব যে তোমালোকে এখন ৱালত দেখি আছা 300 পৰা 800 লৈকে লিখা আছে তাত 5 অংকটো কিমান বাৰ আহিব তো এই 5 অংকটো যে আমি কাউন্টিং কৰিম তাৰ এটা প্যাটাৰ্ন এটা থাকে এনেকুৱা নহয় যে ৰেন্ডমলি 5 অংকটো যেতিয়া তেতিয়া ফুৰি থাকিব আমি যেনেকৈ জেনেৰেলি ক'ত থাকো আমি যেতিয়া একদম ফ্ৰী থাকো একো কাম বন নাই আমি ঘৰত থাকো বা আমি ক'ৰবাত চোৰ ঘৰত বহি আছো শুই আছো তেনেকুৱা টাইপৰ তো এনেকুৱাতো নহয় যে আমাক য'তে ত'তে লগ পাব য'তে ত'তে নাপায় আমাক যদি কোনোবাই বিচাৰিব বিচাৰে ক'ত যাব প্ৰথমতে ঘৰত যাব ঘৰত নাথাকিলে ঘৰৰ পৰা ক'ব যে অমুকত গৈছে আজি অমুক আনিবলৈ তো কথাটো তেনেকুৱা কিবা এটা চিষ্টেমেটিক অৰ্ডাৰ থাকে এনেকুৱাতো নহয় যে তোমালোকক য'তে ত'তে বিচাৰি পাব য'তে ত'তেও নাপায় ঘৰত যাব লাগিব এবাৰ ইয়াতেও তেনেকুৱা আমি যেতিয়া দুই অংকটো বিচাৰিম দুই অংকটো সদায় এইটো লাইনতহে পাম বেলেগত নাপাম কিন্তু সদায় ইয়াতেই পাম জানো নহয় এটা বেলেগ জেগাও আছে ক'ত আছে তো সেই জেগাটো হৈছে এইটো তোমালোকে ইয়াতে মন কৰাচোন 21 ইয়াতে চোৱা 22 23 24 2 ইয়াতে আছে না 2 2 তো আলটিমেটলি আমি ইয়াতে গম পালে 20 আছে এইটো চোৱা তো আমি দেখিলো যে দুই অংকটো এই যোনটো দুই অংক আছে এই অংকটো এইটো লাইনত আছে আৰু লগতে এইটোত আছে মানে আলটিমেটলি দুই অংকটো দুটা জেগাত আছে ক'ত ক'ত আছে এটা হৈছে ইউনিট প্লেস এককৰ ঘৰ আৰু এটা হৈছে টেন্থ প্লেস দশকৰ ঘৰ তো আইদাৰ এককৰ ঘৰ নহলে দশকৰ ঘৰ এই দুইটা জেগাতে কি হব এই দুইটা জেগাতে আমাৰ এই নাম্বাৰ কেইটা থাকিব দুই অংকটো থাকিব বেলেগত নাথাকে তো আমি যেতিয়া অংক কাউন্ট কৰিম যে 1 ৰ পৰা 1 ৰ পৰা 100 লৈকে এটা স্পেসিফিক নাম্বাৰ এটা স্পেসিফিক অংক এটা কিমান বাৰ আহিব তো এই ক্ষেত্ৰত সদায় তোমালোকে মাইন্ডত ৰখাটো জৰুৰী যে এই ক্ষেত্ৰত আমি চাম যে এককৰ ঘৰত কিমান বাৰ আছে দশকৰ ঘৰত কিমান বাৰ আছে আমি এনেকৈ ৰেন্ডমলি কাউন্ট নকৰো আমি সদায় যিকোনো এটা নাম্বাৰ এতিয়া তোমালোকক মই ক'লো ন যে 300 ৰ পৰা 800 লৈকে 5 অংকটো কিমান বাৰ আহিব এই ক্ষেত্ৰত তোমালোকে প্ৰথমতে চাব লাগিব যে এককৰ ঘৰত 5 টো কিমান বাৰ আহিছে তাৰ পাছত আমি চাম দশকৰ ঘৰত কিমান বাৰ আহিছে তাৰ পাছতহে আমি চাও কি শতকৰ ঘৰ তাৰ পাছত আমি চাম হাজাৰৰ ঘৰ তেনেকুৱা থাউজেণ্ড প্লেস ওকে তো আলটিমেটলি আমি ইয়াতে যদি চাও ইয়াতে আমি দেখিম 1 2 3 4 5 6 7 8 9 10 10টা আছে মানে এককৰ ঘৰত কিমানটা আছে 10টা আছে দশকৰ ঘৰত চোৱাছো এতিয়া দশকৰ ঘৰত কিমানটা আছে 1 2 3 4 5 6 7 8 9 10 10টাই আছে ওকে তো এককৰ ঘৰতো 10টা আছে দশকৰ ঘৰতো 10টা আছে বাৰু এটা কাম কৰো আমি দুইটোতো গণিলো বাৰু দুইটোৰ কথা গম পালো তোমালোকে এটা কাম কৰাছো 7 ৰ কথা চাই লোৱা এবাৰ 7 টো কিমান বাৰ আছে তো তোমালোকে যদি 7 টো ভিডিওটো পজ কৰি পেলাই যদি চাবলৈকে চেষ্টা কৰা তোমালোকে নিশ্চয় দেখিবা যে 7 অংকটো ও 10 বাৰেই আছে এককৰ ঘৰত 10 বাৰ আছে আৰু দশকৰ ঘৰতো 10 বাৰ আছে হয়নে দশকৰ ঘৰ কোনটো এইটো চোৱা 70 এইটো চোৱা 71 72 73 মানে একক আৰু দশকৰ ঘৰত মিলি পেলাই কি হ'ব 10 বাৰ যোগ 10 বাৰ 20 বাৰ তো ইয়াৰে পৰা আমি এটা নতুন বস্তু গম পালো যে যিকোনো এটা সংখ্যা যিকোনো এটা অংক 1 ৰ পৰা আৰম্ভ কৰি এই 9 লৈকে 1 ৰ পৰা আৰম্ভ কৰি 9 লৈকে যিমান কেইটা অংক আছে এই প্ৰতিটো অংকই এককৰ ঘৰ আৰু দশকৰ ঘৰত মিলি পেলাই সদায় 20টাই থাকে মানে যিকোনো এটা স্পেসিফিক নাম্বাৰ 100টা সংখ্যাৰ ভিতৰত
1ৰ পৰা 100 লৈকে এই 100টা সংখ্যাৰ ভিতৰত এককৰ ঘৰ আৰু দশকৰ ঘৰত সদায় 10টা আৰু 10টাই থাকিব মানে 20টা থাকিবনে মনত তোমালোকে এতিয়া মনত ৰাখিব লাগে যে 1ৰ পৰা 100 1ৰ পৰা 100 মানে মই ক'ব বিচাৰিছো 200ৰ পৰা 300 একে 500ৰ পৰা 600 টোও সেমেই যদি 1100ৰ পৰা 1200 কও তেতিয়াও সেম মানে যি কোনো 100টা সংখ্যাৰ ভিতৰত 100টা সংখ্যা হ'ব লাগিব সেই 100টা সংখ্যাৰ ভিতৰত এককৰ ঘৰ আৰু দশকৰ ঘৰত যি কোনো এটা অংক মানে 1 2 3 4 ৰ যি কোনো এটা অংক কিমান বাৰ আহিব 10 বাৰ আৰু 10 বাৰ 20 বাৰে আহিব তাতকৈ বেছি নাহে 10 বাৰ 10 বাৰ আহিব হাগৰ মনত থাকিব ইয়াতে তোমালোকে দেখিলা এইখনত তোমালোকে কাউন্ট কৰি চাব পাৰা যি কোনো এটা তোমালোকে 4টো চাইবা 4টো কিমান বাৰ আহিছে আকৌ 10 বাৰে আহিব এককৰ ঘৰত 10 বাৰ দশকৰ ঘৰত 10 বাৰ মানে টোটাল 20 বাৰ আহিব এতিয়া ইয়াতে এক্সেপশন কি আছে এক্সেপশন হৈছে 0 যদি তোমালোকে 0 টো চোৱা 0 কিমান বাৰ আহিব 1 2 3 4 5 6 7 8 9 10 11 ইয়াতে দুটা আছে শূন্য চাবা দেই ইয়াতে দুটা আছে 11 মানে শূন্য অংকটো কিমান বাৰ আহিছে শূন্য অংকটো আহিছে 11 বাৰ 1ৰ পৰা 100 লৈকে শূন্য অংকটো আছে 11 বাৰ শূন্য অংকটোৰ বাহিৰে বাকি প্ৰতিটা অংকই কিমান বাৰ আহিব 20 বাৰ আহিব আৰু এইটোৱে হৈছে আমাৰ এই চেপ্টাৰটোৰ বা এই যেটো টাইপ অফ কোৱেশ্চন এইটোৰ ক্ৰুচিয়েল পইণ্ট যেটো আমি জানিলে অলমোস্ট আমি চেপ্টাৰটো জানো বুলি ক'লেও আমাৰ ভুল নহয় আশা কৰো বুজি পালা তো তোমালোকক যদি মই নেক্সট টাইম কোৱেশ্চন কৰো যে 900ৰ পৰা 1000 লৈকে 900ৰ পৰা 1000 লৈকে দুই অংকটো কিমান বাৰ আহিব তোমালোকৰ এনসাৰ কি আহিব 20 বাৰ কাৰণ 900ৰ পৰা 1000 লৈকে কিমানটা সংখ্যা আছে যদি মই কওঁ 900ৰ পৰা 1000 লৈকে 900ৰ পৰা যদি 1000 লৈকে বুলি কম ইয়াতে কিমানটা সংখ্যা আছে নো ইয়াতে সংখ্যা আছে 100টা 900ৰ লগত 100 যোগ কৰিলে 1000 তো আলটিমেটলি 100টা সংখ্যা আছে যদি আমাৰ এই চাৰ্টখনৰে কথা কলো মই 1ৰ পৰা 100 এই 100টা সংখ্যাৰ ভিতৰত দুই অংকটো কিমান বাৰ আহিছে 20 বাৰ আহিছে তো ইয়াতেও আমি কি কম ইয়াতেও আমি কৈ দিম 20 এ আহিব ঠিক আছে ইয়াতেও আমি কি কম 20 বাৰে আহিব 20 বাৰ দুই অংকটো ডিজিট 2 দুই অংকটো 20 বাৰ ইয়াতে পোৱা যাব ক্লিয়াৰ হা কৰি বুজি পালা সকলোৱে তো আমি যেতিয়া ডিজিট কাউন্টিংৰ কনসেপ্টৰ ফালে আহিম আমি সদায় মনত ৰাখিম যে 1ৰ পৰা 100 লৈকে এই সংখ্যা কেইটাৰ ভিতৰত আমাৰ প্ৰতিটো অংকই 20 বাৰ আহিব এক্সেপ্ট 0 0 টো কিমান বাৰ আহিব 11 বাৰ আহিব এটা এক্সামত কি কোৱেশ্চন আহিব এক্সামৰ কোৱেশ্চন বিলাকৰ ফালে আহিছো এক্সামত আমাক ক'ব এইটো 300ৰ পৰা 800 লৈকে কিন্তু ইয়াতে সমাপ্ত হোৱা নাই কনসেপ্ট অকমান আৰু বাকি আছে আমি যেতিয়া আমাক ক'ব যে অংক 5 টো কিমান বাৰ আহিব তো অংক 5 টোৰ কথা ক'লে আমি চাম যে 300ৰ পৰা 800 লৈকে টোটাল কিমানটা 100টা সংখ্যাৰ গ্যাপ আছে তো আমি এইটোৰ কাৰণে অকমান ইজি কৰিবৰ কাৰণে আমি এইটো মেথড ল'ব পাৰো আমি এনেকুৱা এটা এপ্ৰোচ ল'ব পাৰো এপ্ৰোচটো কেনেকুৱা আমি চাম 300ৰ পিছত কি আহে 400 400ৰ পিছত কি আহে 500 তাৰ পিছত কি আহিব 600 তাৰ পিছত কি আহিব 700 700 আহিব তাৰ পিছত কি আহিব 800 আহিব হৈ গল মই গোটেইখিনি ইয়াতে লিখি লৈছো এতিয়া তোমালোকে যদি চোৱা ইয়াতে কি হ'ব 300ৰ পৰা 400 লৈকে 5 অংকটো কিমান বাৰ আহিব আমি অলৰেডি আলোচনা কৰিছো যে যিকোনো 100টা সংখ্যাৰ মাজত 20 বাৰে আহিব মানে ইয়াতে থাকিব 20 বাৰ 300ৰ পৰা 400ৰ ভিতৰত 5 অংকটো 20 বাৰ আহিব ঠিক তেনেদৰে 400ৰ পৰা 500ৰ ভিতৰত কিমান বাৰ আহিব ইয়াতেও 20 বাৰ 500ৰ পৰা 600ৰ ভিতৰত ইয়াতেও 20 বাৰ 600ৰ পৰা 700ৰ ভিতৰত ইয়াতেও 20 বাৰ আৰু 700ৰ পৰা 800ৰ ভিতৰতো কি হ'ব 20 বাৰে আহিব আলটিমেটলি কিমান হ'ল 20 40 60 70 80 90 100 মানে 100 বাৰ আহিব বুজি পালা আমি কেনেকৈ কাউন্ট কৰো আমাৰ কাউন্ট কৰা স্ট্ৰেটেজিটো হৈছে আমি যিকোনো 100টা সংখ্যাৰ ভিতৰত 20 বাৰ আহিব তো আমি গোটেইকেইটা 20 কৈ কাউন্ট কৰিছো এতিয়া এক্সামত তোমালোকে ইমান কৰি থকাৰ প্ৰয়োজন নাই তোমালোকে ডাইৰেক্টলি কৰিব পাৰিবা 300ৰ পৰা 3 তোমালোকে আঙুলিত যদি কৰি লোৱা 300ৰ পৰা 400 এটা হ'ল 300ৰ পৰা 400 100টা সংখ্যা ইয়াতে হ'ল 400ৰ পৰা 500 100টা সংখ্যা 500ৰ পৰা 600 600ৰ পৰা 700 দেন 700ৰ পৰা 800 মানে আলটিমেটলি কিমানটা হ'ল 5টা হ'ল 5টা মানে 100টা সংখ্যাৰ গ্যাপ আছে তো আমি কেনেকৈ গণিম 20 40 60 80 100 100টা সংখ্যা হ'লনে তো এনেকৈ আমি আঙুলিতে ডাইৰেক্টলি গণিব পাৰিম এক্সামত ইমান বিলাক লিখিয়ে থকাৰ প্ৰয়োজন নাই মুখে মুখে ওলাই যাব তো আমি গম পালো যে 100টা কি হ'ব 100 বাৰ 5 অংকটো আহিব কিন্তু এইটো ফাইনেল এনসাৰ জানো নহয় আমি আৰু এটা স্টেপ চাব লাগিব মই অলৰেডি তোমালোকক কৈছিলো যেতিয়া অংক কাউন্ট কৰিম যেতিয়া ডিজিট কাউন্ট কৰিম আমাৰ যোনটো স্ট্ৰেটেজি থাকিব আমাৰ যোনটো কনসেপ্ট থাকিব সেইটো হৈছে কি সেইটো হৈছে আমি প্ৰথমতে এককৰ ঘৰত চাম এককৰ ঘৰত কিমান বাৰ আছে তাৰ পিছত আমি চাম দশকৰ ঘৰত আৰু তাৰ পিছত আমি শতকৰ ঘৰত চাব লাগিব এতিয়া তোমালোকে যদি 1ৰ পৰা 100 লৈকে 1ৰ পৰা 100 লৈকে যদি 1 ডিজিট 1 মানে এক অংকটো কিমান বাৰ আহিব মই যদি এইটো কোৱেশ্চন কৰো কি ক'বা ডিজিট 1 টো এবাৰ ভালদৰে মন কৰা ইয়াতে চোৱা এইটো হৈছে 1 এইটো 1 এইটো 1 এইকেইটা 1
কিমান বাৰ আছে 1 2 3 4 এনেকৈ চালে 10 বাৰ পাবা তোমালোকে ঠিক আছে তাৰপিছত আমি যদি ইয়াতে চাওঁ 10 এইটো চা 10 আছে হয়নে 10 আছে 11 আছে 12 আছে 13 আছে ইয়াতে এটা 1 আছে ন এইবিলাক 1 চব এই 1 কেইটা তোমালোকে কাউন্ট কৰাচোন তোমালোকে দেখিবা 20 বাৰ আহিব টোটেল মানে আমি গম পালো 20 বাৰ কি আহিব টোটেল 20 বাৰ আমাৰ এক অংকটো আহিব এক অংকটো 20 বাৰ আহিব কিন্তু এইটো জানো ফাইনেল আনসাৰ নহয় যদি 1 ৰ পৰা তোমালোকক 100 ৰ কথা হয় 1 ৰ পৰা আৰম্ভ কৰি যদি 100 ৰ কথা হয় এইটো 1 টো কোনে কাউন্ট কৰিব ইয়াতে এটা 1 আছে নে নাই 100 ত আছে নে আছে মানে আমি যেতিয়া অংক কাউন্ট কৰো আমি সদায় এইটো বস্তু মাইন্ডত ৰাখিব লাগে যে প্ৰথমতে এককৰ ঘৰটো কাউন্ট কৰিব লাগে অৰ্থাৎ ইয়াতে যোনটো মই কাউন্ট কৰিছো 1 2 3 4 এনেকুৱা এককৰ ঘৰ তাৰ পাছত আমি কাউন্ট কৰিম দশকৰ ঘৰত দশকৰ ঘৰ কোনটো দশকৰ ঘৰ হৈছে 11 12 13 এইটো 10 11 12 13 তাৰ পিছত শতকৰ ঘৰ শতকৰ ঘৰটো আমি চাব লাগিব তো শতকৰ ঘৰ যদি চাব লগা হয় তেতিয়াহলে ইয়াতে কি হ'ব ইয়াতে আমি কি দেখাম ইয়াতে আমি অলৰেডি একক আৰু দশকৰটোহে চালো হয়নে একক আৰু দশকৰটো চোৱা হ'ল এতিয়া যদি শতকৰ ঘৰটো চাও 5 অংকটো যদি শতকৰ ঘৰত আহে 100 প্লেছত কেনেকুৱা দেখিব এনেকুৱা দেখিব নে নাই একক দশক শতক হ'বনে এনেকুৱা যদি শতকৰ ঘৰত 5 আহিব লাগে এইটো এনেকুৱা দেখিব লাগিব মানে শতকৰ ঘৰত 5 কেতিয়া আহিব যদিহে 500ৰ ঘৰটো আমি পাও মানে 500 501 502 503 504 505 507 508 এনেকুৱা সংখ্যাবিলাকতহে আমি কি পাম 5 অংকটো পাম ক্লিয়াৰ তো আমি ইয়াতে দেখিলো যে 5 অংকটো ইয়াতে আহিব জানো 300ৰ পৰা 400ৰ ভিতৰত শতকৰ ঘৰত একক দশক শতক শতকৰ ঘৰত 5 আহিব জানো কেতিয়াও নাহে কাৰণ 300ৰ পৰা 400 লৈকে আমি যিমান সংখ্যা লিখিম তোমালোকে যদি ভালদৰে মন কৰা যে 300ৰ পৰা 400 লৈকে আমি যিমান সংখ্যা লিখিম সেই প্ৰতিটো সংখ্যাতে 300 থাকিব 301 302 303 304 305 মানে আলটিমেটলি 3 আছে আগত 3 থাকিব কেতিয়াও 5 নাহে আগত 300 ন 300 ন 305 325 340 342 392 387 তো আলটিমেটলি 3 টো থাকিব ষ্টাৰ্টিঙত তো সেইকাৰণে ইয়াতে কেতিয়াও 5 নাহে শতকৰ ঘৰত কিন্তু 5 আহিব ক'ত 500ৰ পৰা 600ৰ ভিতৰত 500ৰ পৰা 600ৰ ভিতৰত কি হ'ব 5 ডিজিটটো থাকিব তো এই কাৰণে আমি কি কম 500ৰ পৰা 600 লৈকে যিকেইটা সংখ্যা আছে তাৰ শতকৰ ঘৰত 5 অংকটো আহিব 500ৰ পৰা 600 লৈকে কিমানটা সংখ্যা আছে 100টা সংখ্যা আছে তো আলটিমেটলি আমি কি কৰিব লাগিব এক্সট্ৰা কৈ এটা 100 যোগ কৰিব লাগিব তো ফাইনেল আনসাৰটো আমাৰ কিমান আহি যাব 200 আশা কৰো বুজি পালা সকলোৱে আশা কৰো সকলোৱে বুজি পালা কেনেকৈ কাউন্ট কৰে ডিজিট কাউন্ট কৰাৰ ক্ষেত্ৰত তোমালোকে প্ৰথম মনত ৰাখিব লাগিব যিকোনো 100টা সংখ্যাৰ ভিতৰত যিকোনো 100টা সংখ্যাৰ ভিতৰত যিকোনো এটা অংক 20 বাৰ থাকিব ঠিক আছে 20 বাৰ থাকিব তো 20 বাৰটো বুজি পালো শূন্যৰ বাহিৰে তাৰ পাছত আমি একক আৰু দশক কাউন্ট কৰি পেলাই থৈ দিলে নহয় আমি শতকৰ ঘৰটো পিছত চাব লাগিব এক্সেপশন আমি লাষ্টত আমি ইয়াত চাইছো ন ইয়াতে চেক কৰিছো যে শতকৰ ঘৰত আছে জানো তো ইয়াতে দেখিছো শতকৰ ঘৰত 5 আছে হয়নে 500 আছে তো ইয়াৰে ক্ষেত্ৰত আমি কি কম যে 100টা এটা এডিশনালি আহিব তো সেইকাৰণে ফাইনেল আনসাৰটো আমাৰ আহি গ'ল কিমান 200 যদি ইয়াৰে পাছত এক্সামত যদি এনেকুৱা এটা কুৱেশ্যন দি দিয়ে মই আৰু এটা কুৱেশ্যনৰ এক্সাম্পল দি দিওঁ যদি তোমালোকক কৈ দিয়ে 280 এতিয়া যদি আমাক কৈ দিয়ে 280 লৈকে 5 অংকটো কিমান বাৰ আহিব ডিজিট 5 5 অংকটো আমি যদি 280 লৈকে চাও কিমান বাৰ আহিব আমি ডাইৰেক্টলি ক'ব নোৱাৰো যে 1 ৰ পৰা 280 লৈকে কিমানটা সংখ্যা আছে আমি এইটো ডাইৰেক্টলি ক'ব নোৱাৰো আমি কি কৰিম প্ৰথমতে 1 ৰ পৰা 100 টো চাই লম তাৰপিছত 100ৰ পৰা আমি 200 চাম আৰু লাষ্টতহে আমি 280 চাম বুজি পালা এইটো হৈছে আমাৰ এপ্ৰোচ তো 1 ৰ পৰা 100 লৈকে যিকোনো এটা অংক কিমান বাৰ থাকিব 20 বাৰ থাকিব 200ৰ পৰা 100ৰ পৰা 200 লৈকে ইয়াতেও 20টা থাকিব এইটো আমি সকলোৱে জানো যে 20টা 20টা থাকিব কিন্তু 200ৰ পৰা 280 লৈকে এইটোৰ কাৰণে আমি চাব লাগিব কেনেকে চাম তাৰ কাৰণে তোমালোকে এককৰ অংক কেইটা চোৱা এককৰ ঘৰত কোন কোন থাকে এককৰ ঘৰত 10টা থাকে ন এককৰ ঘৰত এই 5 অংকটো কিমান বাৰ আহে 10 বাৰ আহে ক'ত ক'ত আহে কোন কেইটা পজিশনত আহে 5 15 25 35 45 55 65 মানে আলটিমেটলি 5 15 25 এই যিকেইটা আমি সংখ্যা লিখো ইয়াতে যদি তোমালোকে এবাৰ চাব বিচাৰা চাৰ্টখন ইয়াতে চোৱা 5 ক'ত গ'ল এইটো চোৱা 5 15 25 35 45 এই গোটেইকেইটা হৈছে এককৰ ঘৰ আৰু ইয়াৰে ভিতৰত যিহেতুকে আমাক কি কৈছে আমাক ইয়াতে কুৱেশ্যন কৈছে 280 মানে আমি 80 টো ক্ৰছ কৰিব নোৱাৰো 85 টো আহিব নোৱাৰে ঠিক আছে এই 85 টো আমি ল'ব নোৱাৰো 85 সম্ভৱ নহয় আমি 75 ল'ব লাগিব কাৰণ 80 লৈকে আমাক যাব দিছে ন আমাক 280 লৈকে যাব দিছে তো আমি কি কৰিম এই 5 দুটা নাহে মানে 85 আৰু 95 5 দুটা নাহে মানে টোটাল কিমান বাৰ আহিল 8 বাৰ 1 2 3 4 তোমালোকে গণি ল'ব পাৰিবা তোমালোকে হাতত গণি ল'লে হ'ল যে 280 লৈকে যাব লাগে ন 200ৰ পৰা তোমালোকে চাবা 5 5 15
25 35 45 55 65 আহিব 75 আহিব 85 আহিব জানো নাহে 85 কিয় নাহে 80 লৈকে যাব দিছে মানে 8টা আহিব ঠিক আছে আমি কাউন্ট কৰি গম পালো 8টা তো আমি কি লিখিম ইয়াতে আমাৰ 8টা আহিব এককৰ ঘৰত এইকেইটা এককৰ ঘৰতহে এটা দশকৰ ঘৰ দশকৰ ঘৰ কেতিয়া আহিব 250 250ত আহিবনে 250 250 যদি আমি চাও 250 আহিব দশকৰ ঘৰৰ এটা পাঁচ আহিব তাৰ পিছত আহিব 251 আৰু ইয়াতে যদি তোমালোকে মন কৰা 250ৰ পৰা 259 লৈকে এই গোটেই কেইটা সংখ্যা 280 কৈ সৰু মানে আলটিমেটলি গোটেই 10টাই আহিব যোনটো দশকৰ ঘৰ আছে দশকৰ ঘৰত 10টা অংক গোটেই কেইটা আহিব তো সেই কাৰণে আমি ইয়াতে কি লিখিম 10 লিখিম এতিয়া তোমালোকে এইখিনি যোগ কৰি দিয়া 20 20 40 আৰু কিমান হ'ব 50 58 তো টোটাল 58 যদি 1 ৰ পৰা 280 লৈকে তোমালোকক কোৱেশ্চন কৰে যে ইমান 1 ৰ পৰা 280 লৈকে 5 অংকটো কিমান বাৰ আহিব আমি কি আনসাৰ দিম আমি আনসাৰ দিম টোটাল আহিব 58 টাইমছ 51 বাৰ আহিব ক্লিয়াৰ 58 টাইমছ আহিব আৰু ইয়াৰে পাছত নেক্সট আমাক কি কোৱেশ্চন দিব পাৰে যদি আমাক এইটো নুসুধি পেলাই আমাক যদি কৈ দিয়ে যে দুই অংকটো কিমান বাৰ আহিব ডিজিট 2 এটা দুই অংকটোৰ ক্ষেত্ৰত কনসেপ্ট আৰু অলপ চেঞ্জ হ'ব 58 তো আহিবই ইয়াৰে অপোনেন্সি আমি দেখিছো এটা 200 আছে নে নাই আছে 280 তো আমি দেখিছো 200 ৰ পৰা 280 লৈকে শতকৰ ঘৰত কি আছে এইটো 100 প্লেস শতকৰ ঘৰতো দুই এটা আছে আছে নে নাই আছে শতকৰ ঘৰতো 100 এটা আছে 2 এটা আছে তো এই ক্ষেত্ৰত আমি চাব লাগিব 200 ৰ পৰা আৰম্ভ কৰি 280 লৈকে আছে তো 280 ৰ পৰা আমি কি কৰিম 198 এটা মাইনাস 99 এটা মাইনাস কৰিব লাগিব 199 এটা আমি 280 ৰ পৰা বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে আমি গম পাম 81 মানে 81টা এনেকুৱা সংখ্যা থাকিব যিকেইটাত কি আহিব 2 আহিব বুজি পালা 81টা এনেকুৱা সংখ্যা আছে কাৰণ চোৱা 201 202 201 202 203 এই 201 ৰ পৰা 280 লৈকে 201 ৰ পৰা 280 লৈকে টোটেল 80টা সংখ্যা আছে আৰু এই 80টা সংখ্যাতে অকল 2 নাহে 200টো আছে ন এডিশনালি 200টো আছে মানে 80 ৰ লগত এটা এক যোগ কৰিব লাগিব 81 টোটেল 81টা এনেকুৱা নাম্বাৰ আছে যাৰ শতকৰ ঘৰত 100 প্লেস শতকৰ ঘৰত 2 আহিব তো সেই কাৰণে এডিশনালি আমি 81টা যোগ কৰিম তো ফাইনালি আমি आंसर কিমান পাম 9 8 বেছে 139 টোটেল 139 বাৰ 2 অংকটো পোৱা যাব 2 অংকটো কিমান বাৰ পোৱা যাব 139 টাইমছ আশা কৰো বুজি পালা আজিৰ কাৰণে এইখিনি আছিল আমাৰ ডিজিট কাউন্টিংৰ কোৱেশ্চন ইয়াৰে বাহিৰত আৰু কোৱেশ্চন নাহে এইখিনি বস্তু তোমালোকে দুবাৰ তিনিবাৰ ৰিভাইন্ড কৰা গোটেইখিনি বস্তু নোটছ বনাই ভালদৰে থৈ দিয়া হয়তো তোমালোকে এনেকুৱা ক্লাছ বহুত কম পাইছা সকলোৰে ইন্টাৰেষ্ট নহবও পাৰে ইমান বিলাক ডিটেইলছত শিকাৰ কিন্তু যদিহে তোমালোকে এনেকুৱা কৰিব বিচৰা যে এক্সামত মই এক্সাম দিব গলে মোক ইমানখিনি কনফিডেন্স থাকিব লাগে যাতে মই প্ৰতিটো কোৱেশ্চনে কৰিব পাৰো তেতিয়াহলে এইখিনি ক্লাছেহে তোমালোকক হেল্প কৰিব অকল কোৱেশ্চন প্ৰেক্টিস কৰাটোৱে মেথছ পঢ়া বুলি নকয় মেথছ যদি পঢ়িব লগা হয় ভালদৰে তেতিয়ালে ষ্টাৰ্টিংত বেসিক খিনি হওক বিহাইণ্ড দ্য সিন কেনেকৈ কোৱেশ্চন বিলাক সলভ কৰে আৰম্ভণি কেনেকৈ হ'ল এইখিনি কথাও জানিব লাগে যদি ক্লাছটো ভাল লাগিছে শেয়াৰ কৰিবা আৰু কৈছিলো মই যে ক্লাছ বিলাক এনেও ফ্ৰীত নহয় কিবা এটা থাকিব আৰু সেইটো হৈছে সকলোৰে পৰা শেয়াৰ এটা বিচাৰিছো ঠিক আছে শেয়াৰ কৰি দিব লাগে সকলোৱে যদিহে তোমালোকে ক্লাছটো ৰেগুলাৰ বিচৰা যে ভাল লাগিছে ক্লাছখিনি হৈ থাকক ভিউজ আহিলে ধৰিলা মও মোটিভেট হওঁ ক্লাছটো কৰাৰ কাৰণে ইমানখিনি ষ্টুডেণ্টে ৰৈ আছে কমেন্ট বক্সত যেতিয়া তোমালোকে কমেন্ট কৰিবা যে নেক্সট ক্লাছৰ কাৰণে ৰৈ আছো তেতিয়াহ'লে মোৰো অলপমান এনেকুৱা লাগে যে ক্লাছটো দিবই লাগিব আহিবই লাগিব ট্ৰাই কৰিম লাইভ আহিবলৈ লাইভ আৰু লগ পাম সকলোকে তো সকলোৰে জাষ্ট ফিজ এটাই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা লাইক কৰি দিবা লগ পাম সকলোকে এটি নতুন ক্লাছত আজিৰ কাৰণে এইখিনিয়ে যদি কাৰোবাৰ কিবা ডাউটছ থাকে যদি মোক পাৰ্সোনালি সুধিব বিচৰা তোমালোকে মোৰ টেলিগ্ৰাম চেনেল মেথছ বাই নিৰ্মল ছাৰ সাৰ্চ কৰিবা টেলিগ্ৰাম চেনেলটোত গৈ পেলাই তোমালোকে মোক কন্টেক্ট কৰিব পাৰিবা তাত তোমালোকে যিমান যি ডাউটছ আছে ডাউটছ বিলাক তোমালোকে পঠাব পাৰিবা এতিয়া এই বেটছটো তোমালোকৰ কি হ'ব এই বেটছটো তোমালোকৰ যিমান সৰু সৰু ডাউটছ আছে যিমান যি বুজিব লগা পইণ্ট আছে অলমোষ্ট গোটেইখিনি তোমালোকৰ কভাৰ হৈয়ে যাব সো চিন্তা কৰিব লগা একো নাথাকে অপৰেন্সি যদি কাৰোবাৰ কিবা সুধিব লগা থাকে মোক জনাব পাৰিবা মোৰ টেলিগ্ৰাম চেনেলত আৰু ক্লাছ যেতিয়া আপলোড হয় মই সেইটো ইয়াতে দি দিওঁ পিডিএফও দি দিওঁ তো তোমালোকৰ কাৰণে টেলিগ্ৰাম চেনেলটো জইন হৈ থলেও তোমালোকৰ বহুত কামত আহিব থ্যাংক ইউ এণ্ড বাই বাই